লকডাউন আৰু মধ্যবিত্তৰ সংকট এই বিশেষ অনুষ্ঠানলৈ মই লেনিন সৌৰভে স্বাগতম জনাইছোঁ। প্ৰায় 1.5 মাহ হ'ল লকডাউন চলি আছে আৰু তাৰ পিছতেই বিশ্বব্যাপী দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক সংকট আৰু তাৰ মাজতেই ঐতিহাসিকভাৱে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত খাৰুৱা তেলৰ অভাৱনীয়ভাৱে মূল্য হ্ৰাস হৈছে। তাৰ বিপৰীতে কিন্তু দিছপুৰে মূল্য বৃদ্ধি কৰিছে পেট্ৰল আৰু ডিজেলৰ। আৰু এই লকডাউনৰ সময়ছোৱাত যি অৰ্থনৈতিক সংকটে দেখা দিছে এই অৰ্থনৈতিক সংকটে দেখা দিয়াৰ সময়ত এটা বস্তু সকলোৰে চকুত পৰিছে যে টাৰ্গেট হৈছে মধ্যবিত্ত আৰু মূল্য বৃদ্ধিয়ে হওক বা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হওক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হওক টাৰ্গেট হৈছে মূল্য বৃদ্ধিৰ বাবে মধ্যবিত্ত আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত। এই সন্দৰ্ভত আমি বিতংভাৱে আলোচনা কৰিম। আমাৰ আলোচনাত আজি অংশগ্ৰহণ কৰিছে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আমাৰ মাজত উপস্থিত আছেহি। আমাৰ লগত আছে সাংবাদিক অদীপ কুমাৰ ফুকন, আমাৰ লগত আছে অভিনেত্ৰী কাশ্মীৰী শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা আৰু শিৱসাগৰৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব ভাস্কৰ, আমাৰ সাংবাদিক ভাস্কৰ। প্ৰথমতে যাব বিচাৰিছোঁ ববিতা শৰ্মা কংগ্ৰেছ নেত্ৰী আপোনাৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু আমাৰ আজি যি বিষয় আলোচনাৰ বিষয় ইতিমধ্যে আমাৰ দৰ্শকসকলক আমি অৱগত কৰিছোঁ, আপুনিও সেই কথা গম পাইছে। টাৰ্গেট হৈছে মধ্যবিত্ত। অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি আপুনি ইতিমধ্যে দেখা পাইছে যে লকডাউনৰ সময়ছোৱাত কেনেধৰণৰ মূল্যবৃদ্ধি হৈছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে মধ্যবিত্ত। এইকেইটা দিনত চৰকাৰে যেনেধৰণৰ ব্যৱস্থা ল'ব লাগিছিল তেনেধৰণৰ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে নেকি? আপোনাৰ চকুত কি ধৰা পৰিছে ববিতা শৰ্মা? চাওক, এইটোতো যিটো ক্ৰাইচিছ হৈছে তাত আমাৰ মধ্যবিত্তই বেছিকৈ মাধমাৰ খাইছে। তাতকৈ আমাৰ যিসকল ডেইলি ৱেজ আৰ্নাৰ্ছ আছে তেখেতসকলৰ এতিয়া পানীত হাঁহ নচৰা ব্যৱস্থা হৈছে, পৰিস্থিতি হৈছে। যোৱাকালি মই এই ক্ষেত্ৰতে মই এটা কথা ক'ব খোজোঁ, যোৱাকালি আমাৰ দৃষ্টিলৈ এটা নিউজ আমাৰ দৃষ্টিলৈ আহিছিল, সেয়া হৈছে যে খাৰুৱা তেলৰ যিটো প্ৰাইচ সেইটো কমি গৈছে বুলি। এনেকুৱা ধৰণৰকৈ কমিছে, আপোনালোকে নিশ্চয় জানে যে ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট WIT যিটো গ্ৰেডিং কৰে অইল প্ৰাইচিঙত, তেওঁলোকে কালি এটা এনাউন্স কৰিছে যে অইল প্ৰাইচ মানুহে মাইনাছত গৈছে। তাৰমানে পাৰ বেৰেল প্ৰায় 37 ৰুপিজ পাৰ ডলাৰ পাৰ বেৰেল তেওঁলোকে বিক্ৰী কৰিছে। আৰু বিক্ৰী কৰা নাই, তেওঁলোকে কৈছে যে আপোনালোকে কিনি লওক, আমি আপোনালোকক পইচা দিম, আপোনালোকে আমাৰ পৰা তেলখিনি লৈ লওক। ফ্ৰীও দিছে, তাৰোপৰি পইচাও দিছে যে তেলখিনি দিবলৈ কাৰণে। সেই সুবিধাটো আজি আমাৰ ভাৰত চৰকাৰে কিয় ল'ব নোৱাৰিলে? এনেকুৱা এটা পৰিস্থিতি যোৱাকালি দেখিলোঁ আমি। এতিয়া এই মুহূৰ্তত প্ৰেজেণ্টলি আমি জানো যে বহু ঠাইতে পাৰ বেৰেল $10 ডলাৰত বিক্ৰী হৈ আছে। যোৱাকালি যিটো হৈ গ'ল, কিন্তু এতিয়ালৈকে $10 পাৰ বেৰেল বিক্ৰী হৈ আছে। তাতকৈ অলপমান $19 বিক্ৰী হৈ আছে। এই মুহূৰ্ততো ভাৰত চৰকাৰে কিয় সেই সুবিধাটো লোৱা নাই? এটা প্ৰথম প্ৰশ্নটো সেইটো। গতিকে আমাৰ ইয়াত যিহেতু ইমান কমত খাৰুৱা তেল বিক্ৰী হৈ আছে, ক্ৰুড অইল বিক্ৰী হৈ আছে, কিন্তু আমাৰ ইয়াত এতিয়া আমি দেখিছোঁ যে পেট্ৰলৰ প্ৰাইচটো বাঢ়ি গৈছে, বঢ়াই দিছে। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি কিয় সন্মুখীন হ'ব লগা হৈছে আজি এই এনেকুৱা ধৰণৰ পেণ্ডেমিক ক্ৰাইচিছৰ সময়ত? এইটো এটা ডাঙৰ প্ৰশ্ন আমি চৰকাৰক কৰিব খুজিছোঁ। কাৰণ আমি দেখিছোঁ যে যেতিয়া 2011 চনত UPA চৰকাৰ আছিলে, তেতিয়া ক্ৰুড অইলৰ দাম যিমান আছিলে আজি বহুত কম হৈছে। তথাপিতো তেতিয়া আমাৰ অইল প্ৰাইচ তেতিয়া আমাৰ 63 ৰুপিজ আছিলে, টেক্স চব মিলাই। আৰু তেতিয়া টেক্স কিমান আছিলে? টেক্স প্ৰায় ডিজেলতটো 3 টকামান আছিলে আৰু পেট্ৰলত 9 টকামান আছিলে। সেইটো 2014 চনত যেতিয়া NDA চৰকাৰ আহিলে বাঢ়ি গৈ এতিয়া আজি প্ৰেক্ষাপটৰ প্ৰসংগ টেক্স তেওঁলোকে লয়। ববিতা শৰ্মা, আজি যিটো প্ৰেক্ষাপট সেই প্ৰসংগত আমি আলোচনা কৰিব বিচাৰিছোঁ আৰু জয়ন্ত মল্ল বৰুৱা যিহেতু আছে বিজেপি নেতা, তেখেতৰ পৰা এই সন্দৰ্ভত আমি উত্তৰ বিচাৰিম। মই এইটো আজি প্ৰেক্ষাপট নহয়, আপোনালোকে এইটো মানি ল'ব লাগিব যে 2011 চনত যদি ইমান বেৰেলটো ইমান যদি প্ৰাইচ হ'ব নোৱাৰে, এতিয়া কিয় কৰিছে? সেই প্ৰসংগতে যিহেতু এতিয়া কিয় বঢ়াইছে? কাৰণ এতিয়াতো আৰু কমিছে, এতিয়া 4 টকা পাৰ বেৰেল হৈছে, এতিয়া 4 টকা পাৰ বেৰেল হৈছে, কিন্তু সেই সুবিধাটো মানুহে কিয় পোৱা নাই? জয়ন্ত মল্ল বৰুৱা, খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হৈছে, খাৰুৱা তেল ক্ৰয় কৰাৰ কথা কৈছে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই, কিন্তু তাৰ বিপৰীতে কিন্তু দিছপুৰে ভেট লগাইছে আৰু 5 টকাতকৈও অধিক মাত্ৰাত পেট্ৰল আৰু ডিজেল প্ৰতি লিটাৰত বিক্ৰী হৈছে। জয়ন্ত মল্ল বৰুৱা, যিসকলে
সমালোচনাৰ দৃষ্টিৰে সমালোচনা কৰিব তেওঁলোকক আৰু ইমান বুজাই থাকিব লাভ নাই কিন্তু গোটেই বিশ্বত খাৰুৱা তেলৰ দাম কমাৰ লগে লগে যেনেকৈ বাকী ৰাজ্যসমূহে মানে লাভান্বিত হ'ব কিন্তু তাৰ বিপৰীতে অসম এনেকুৱা এখন ৰাজ্যত য'ত দাম কমিলে অসমৰ লোকচানৰ সন্মুখীন হ'ব কাৰণ অসম নিজে তেল উৎপাদনকাৰী এখন ৰাজ্য অসমত খাৰুৱা তেলৰ দাম কমি যোৱাৰ লগে লগে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম কমাৰ লগে লগে অসমৰ তেলৰ ৰয়েলটি কমিব অসমৰ ইনকাম কমিব অসমত উল্টাকৈ মানে তেলৰ দাম কমাটো অসমৰ কাৰণে আৰু এটা মাধমাৰ গতিকে এই সামান্য অংকটো বুজি নোপোৱাকৈ যদি মানুহে তৎক্ষণাত কৈ দিয়ে যে অসমতে তেল প্ৰডিউচ কৰে অসমত যদি তেলত বিশ্ব বজাৰত তেলৰ দাম কমে অসমৰো তেলৰ দাম কমিব আৰু অসমৰ তেলৰ দাম কমে অসম চৰকাৰে যি ৰাজহ পায় তেলৰ কাৰণে ৰাজহ পায় সেই ৰাজহ কমি আহিব গতিকে অন্য ৰাজ্য যিখন ৰাজ্যই আজি তেল প্ৰডাকশ্যন নকৰে তেওঁৰ কাৰণে ঠিক আছে তেওঁৰ তেলৰ দাম কমিছে গতিকে তেওঁ কম দামত তেল কিনিব তেওঁৰ কোনো খৰচ হ'বলগীয়া নাই কিন্তু অসমখনৰ কাৰণেতো উল্টা কথা এটা গতিকে এই সামান্য কথাখিনি বুজি ল'ব লাগিব যে অসমত তেলৰ দাম কমাটো অসমত ৰাজহ ঘাটিৰ এটা লাইন তাতকৈ ডাঙৰ কথা হ'ল কি তেলৰ দাম কমাৰ কাৰণে এই যে দাম বঢ়াই দিয়া হৈছে আজি অসমখনৰ ৰাজহ বুলি ক'লে অসমৰ ৰাজ্য চৰকাৰৰ ৰাজহৰ মূল উৎস দুটা কি যে ৰাজহৰ মূল উৎস এক্সাইজ এণ্ড পেট্ৰল মানে এক্সাইজ যিটো উৎপাদন শুল্ক যিটো আমি এক্সাইজ আবকাৰী আৰু শুল্কটো এই দুটা চ'ৰ্চৰ পৰা আমি অসমখন চলাব লাগে আজি এই সময়ত য'ত একেবাৰে মাহৰ পিছত মাহলৈ কেতিয়ালৈ বন্ধ থাকিব ক'ব নোৱাৰা এটা অৱস্থা এনেকুৱা এটা অৱস্থাত থাকি যদি আমি এই কথাবিলাক চিন্তা কৰোঁ যে এই ধৰণৰ আৰু আমিতো এই ধৰণৰ কিবা এটা ব্যৱস্থা লৈ ৰাজহ আনিবই লাগিব সমান্তৰালভাৱে চলাব লাগিব সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন আহিছে যে এতিয়া 1.5 মাহতেই ৰাজকোষ উদং অধিফুকন ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছোঁ 1.5 মাহতেই ৰাজকোষ উদং আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিখন সংবাদমেল সম্বোধন কৰিছিলে শেহতীয়াকৈ সেই কথা স্পষ্টভাৱে ইংগিত দিছে বিত্তমন্ত্ৰীয়ে আৰু তাৰপিছত যি ভেট প্ৰতি লিটাৰত 5 টকাকৈ যি লগাইছে দিছপুৰে আৰু তাৰ পৰাও যেন ৰাজহ সংগ্ৰহৰ বাবেই কৰা হৈছে তেনেধৰণৰ এটা ইংগিত দিবলৈ যোৱা হৈছে সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে 1.5 মাহতেই ৰাজকোষ উদং হৈ গৈছে দিছপুৰৰ গুৰুত্বপূৰ্ণ বিষয় সেইটোৱেই যিটো আমাৰ চৰকাৰখন অভিভাৱক গতিকে চৰকাৰখন অভিভাৱক হিচাপে চৰকাৰখনে মানুহক সকাহ দিব লাগিব মানুহক সাহস দিব লাগিব আৰু এইটো সংকট কালত আৰু স্বাভাৱিকভাৱে চৰকাৰে যিধৰণে সিদ্ধান্ত কৰিছে যি পৰামৰ্শ দিছে অসমৰ ৰাইজে বা ভাৰতবৰ্ষতো অসমৰ ক্ষেত্ৰত আমি চাওঁ যে প্ৰতিটো কথাই মানি লৈছে প্ৰতিটো কথাই কাৰ্যকৰী কৰিছে আৰু এইটো সময়ত স্বাভাৱিকভাৱে এনেকুৱা এটা বৰ সুন্দৰভাৱে পৰিৱেশটো হৈ আছে চৰকাৰ সহযোগ কৰি থকা মুহূৰ্ততেই আজিৰ পৰা এটা কাম হ'ল যে খাৰুৱাত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি দিয়া হ'ল এই যে পেট্ৰল আৰু ডিজেল মূল্য বৃদ্ধি কৰা কথাটোৱে এফালে জনগণৰ ওপৰত কি ধৰণে হেঁচা পৰিব এইটো আলোচনাৰ বিষয় আনফালে এটা কথা স্পষ্ট হৈ গ'ল চৰকাৰখন যে দুৰ্বল বিত্তীয় ক্ষেত্ৰত সংকটত পৰিছে আৰু চৰকাৰখনে 45 দিন হৈছে বাজেট দিয়া 45 দিনৰ পিছতে চৰকাৰখন যে দুৰ্বল আৰ্থিকভাৱে বিত্তীয় দিশটো তেওঁলোক টনকিয়াল নহয় আৰু তেওঁলোকে এটা এই এমাহজোৰা এটা সংকটকালীন অৱস্থাক অতিক্ৰম কৰিবৰ কাৰণেও আৰ্থিকভাৱে চৰকাৰখন যে যোগ্য নহয় এই কথাখিনি মানুহে গম পালে এই গম পোৱাটো কিন্তু চৰকাৰখনে বেয়া বা ৰাজ্যখনৰ কাৰণে বেয়া কাৰণ ৰাজ্যখনৰ অৰ্থনৈতিক ইমানেই অৱস্থা বেয়া নেকি বেয়া বুলি আলোচনা এইকাৰণে কৰিবলগীয়া হ'ল কিয় যিহেতু চৰকাৰ বিত্তীয় মন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছিল কেইদিনমান আগলৈকে কৈ আছিল চৰকাৰে কেতিয়া সংকটত নপৰে আৰ্থিকভাৱে কেতিয়া সংকটত নপৰে কোনো অসুবিধা নপৰে নহয় 3 মাহলৈকে কৰ্মচাৰীক দৰমহা দিব পৰা যাব সকলো কথা কৈ আছে আশ্বস্ত হৈছিল মানুহ খাদ্য 3 মাহৰ কাৰণে জমা আছিল গোটেই মানুহ 10 বছৰলৈ সেই বাজেটৰ প্ৰভাৱ থাকিব বুলি কৈছে গতিকে স্বাভাৱিকভাৱে এই গোটেই কথাটো কোৱাৰ পিছত এই কথা যিহেতু যোৱাবাৰ যিটো বাজেট প্ৰায় যথেষ্ট ধৰণৰ প্ৰায় 1 লাখ কোটি টকাৰ এখন বাজেট দিছিল গতিকে এই 129 পৃষ্ঠাৰ বাজেটখন পঢ়িয়ে স্বাভাৱিকভাৱে মানুহে আশ্বস্ত হৈছিল যে এইবাৰ কিন্তু বহুত কাম হ'ব গতিকে মানুহে অন্তত হাতলৈ পইচা আহিব পাৰিছিল কিয় এখন পইচা হাতলৈ অহাৰ বিভিন্ন প্ৰক্ৰিয়া তেওঁলোকে দিছিল স্বাভাৱিকভাৱে মানুহে বুজি পাইছিল যে পইচা আছে কিন্তু ইয়াৰ পিছত যেতিয়া এইটো বঢ়াই দিয়া হ'ল গতিকে স্বাভাৱিকভাৱে চৰকাৰখন যে অতি দুৰ্বল বিত্তীয় ক্ষেত্ৰত এই কথাটো তাৰমানে কৰোনাই অসমৰ অৰ্থনৈতিক অৱস্থাৰ যি স্বৰূপ সেই স্বৰূপ উদঙাই দিলে নেকি যিমান এই বিষয়সমূহ আমি আলোচনা কৰি থাকিলেও আমি এটা কথা আকৌ পুনৰ ক'ব বিচাৰিছোঁ এই প্ৰভাৱ কিন্তু বিৰূপ প্ৰভাৱ পৰে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহত আমাৰ লগত আছে অভিনেত্ৰী কাশ্মীৰ শইকীয়া এগৰাকী গৃহিণীও ঘৰখনত কেনেধৰণৰ প্ৰভাৱ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তাক ৰোধ কৰিব নোৱাৰিলে তাৰপিছত আকৌ এতিয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ পিছত আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব আকৌ মাধমাৰ পৰিব মধ্যবিত্ত নিম্ন মধ্যবিত্ত পৰিয়ালৰ ওপৰত নাই মই এগৰাকী সাধাৰণ গৃহিণী আচলতে বহুত জটিল মই নাজানো কাৰণ মই যিবোৰ ডাটা দিয়া হৈছে বা যিখিনি কথা কৈছে ছাৰে তো সেইখিনি মই ইমান নাজানো কিন্তু
সাধাৰণ দৃষ্টিত এগৰাকী গৃহিণী হিচাপে অভিনেত্ৰী হ'লেও মই এগৰাকী গৃহিণী হয়, মই ঘৰখন চলাব লাগিব। গতিকে যেতিয়াই এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হয় তেতিয়া আপুনি যিটো কৈছে মাধমাৰ সেইটো পৰে সঁচাকৈ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তৰ ওপৰত। গতিকে আমি বিচাৰোঁ যে সেইটোৰ এটা সমাধান লাগে, কিন্তু এইটো নহয় যে তাৰ অৰ্থ এইটো নহয় যে চৰকাৰে চেষ্টা কৰা নাই, সেইটো মই নকওঁ। কিন্তু কিহৰ কাৰণে তাৰে যদি এটা উলিয়াব পৰা যায়, কাৰণ যেতিয়া অৰ্থনৈতিকভাৱে দুৰ্বল মানুহখিনিয়ে তেওঁলোকৰো এটা মন থাকে যে এটা এইখিনি বস্তু আমাক লাগে, বা যেতিয়া যিকোনো বস্তু শাক পাচলি হওক যেনেকুৱা হওক সেইখিনি বস্তু কিনিবলৈ যাৰ অৰ্থনৈতিকভাৱে সবল মানুহখিনিৰ যেনেকুৱা মন থাকে, যাৰ দুৰ্বলখিনিৰো সেই একেই মন থাকে। গতিকে তেওঁলোকেও যেতিয়া বিচাৰে, যেতিয়া দেখে তাত যেতিয়া বিচৰা বস্তুটো তেওঁলোকে অকল অৰ্থৰ কাৰণে ল'ব নোৱাৰে বা মূল্য বৃদ্ধিৰ কাৰণে ল'ব নোৱাৰে, সকলোৰে কাৰণে যদি এটা সমভাৱে যদি এটা মূল্য হয় তেতিয়াহ'লে পৰিকল্পিত এটা পৰিকল্পনা লাগে। জয়ন্ত মল্ল ডাঙৰীয়া, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যেতিয়া লকডাউনৰ কথা ক'বলৈ দেশবাসীক সম্বোধন কৰে, এটা ইংগিত পোৱা যায় যে লকডাউন দীঘলীয়া হ'ব। ঠিক তেনেধৰণে বিত্তমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সংবাদমেল সম্বোধন কৰে, ৰাজ্যবাসীক সম্বোধন কৰে, তেতিয়া গম পোৱা যায় যে লকডাউন দীঘলীয়া হ'ব। মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰে তেতিয়াও এটা ইংগিত পোৱা যায় যে লকডাউন দীঘলীয়া হ'ব। লকডাউন দীঘলীয়া হোৱাৰ কথাটো সকলোৱে গম পাই আছিলে, আৰু তাৰ বাবে যেনেধৰণে এতিয়া সাধাৰণ মানুহ যেনেধৰণে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, এতিয়া কাশ্মীৰ বাইদেৱে যিটো কথা কৈছে, এই ক্ষেত্ৰত চৰকাৰৰ এটা সুপৰিকল্পিত আঁচনি নাছিল নেকি যে লকডাউনৰ সময়ছোৱাত কেনেধৰণে সাধাৰণ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে কাৰ্যপন্থা হাতত ল'ব? যিধৰণে কৈছে, মইতো ৰাইজৰ মাজত ঘূৰি ফুৰোঁ, সাধাৰণ মানুহ কি হাৰাশাস্তি হৈছে আপোনালোকে জানে, মইতো ভাবা নাই যে সাধাৰণ মানুহ এনেকুৱা বজাৰলৈ গ'লে জয়ন্ত মল্ল ডাঙৰীয়া বজাৰলৈ গ'লে গম পোৱা যায়। না আপোনালোকেতো টেলিভিশ্যন চেনেলত বহি থকা মানুহবিলাকে এইবিলাক কথা কৈ থাকে, গতিকে বহুত সাধাৰণ মানুহ হাৰাশাস্তি। টেলিভিশ্যন চেনেলত বহি থকা মানুহ গাঁৱলৈ এবাৰ যাওক না, গাঁৱলৈকে গৈ চাওক যে সাধাৰণ মানুহে ফ্ৰীতে চাউল পাইছে, বিনা পইচাত চাউল পাইছে, বিনা পইচাত সাধাৰণ মানুহে কাৰ্ড নথকা মানুহেও বিনা পইচাত চাউল পাইছে, সাধাৰণ কাৰ্ড নথকা মানুহে 1000কৈ টকা পাইছে। এই যে কথাবিলাক, এই যে আপোনালোকে কৈ দিয়ে সাধাৰণ মানুহ হাৰাশাস্তি হৈছে, সেই হাৰাশাস্তি হৈছে এই কথাটো আজি এমাহ ধৰি লকডাউন হোৱাৰ পিছত য'ত ৰাজ্যখনে 1 টকাও ৰাজহ উপাৰ্জন কৰিব পৰা কোনো আয়ৰ উৎস বন্ধ হৈ গ'ল। ৰাজহটোতো এনেকুৱা চৰকাৰ এখন আপোনালোকে এনেকুৱা কথা কয়, যেতিয়া বিত্তমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি হয়তো অহা মাহত দৰমহা দিবৰ কাৰণে চিন্তা কৰিব লাগিব, লগে লগে আপোনালোকে নিউজ বজাই দিয়ে অহা মাহৰ দৰমহা নাপায়, কিন্তু এই মাহতো দৰমহা পালে। এই ধৰণৰ কথা আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কি কৈছিল সেই কথা কৈ দিয়ক, তেতিয়া দেখিব যে অসমত কোনো সমস্যা। হিমন্ত বিশ্ব শৰ্মাই অহা বছৰ অহা মাহত আপোনালোকে দৰমহা নাপাব পৰা পৰিস্থিতি হ'ব পাৰে, লগে লগে আপোনালোকে কৈ দিয়ে যে অহা মাহত দৰমহা নাপায়, তাৰপিছত অহা মাহত এই মাহত দৰমহা পাব। গতিকে তেনেকুৱাকে ৰাজ্য চৰকাৰখনক এই ধৰণৰ কথাবিলাক নক'ব। মোৰ কথা হ'ল কি, এইটো এটা সমস্যাৰ সময়, আমি সকলোৱে এই সমস্যাটো অতিক্ৰম কৰিব লাগিব, আৰু এই অতিক্ৰম কৰাৰ ক্ষেত্ৰত অসমৰ মানুহক সাহস দিয়াৰ কাম হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালে দিনে ৰাতি কৰি আছে। আজি অসমৰ দৰে এখন ৰাজ্যই এই ন্যূনতম আন্তঃগাঁথনিৰ মাজত থকা ৰাজ্যখনেও আজি এই কৰোনা মহামাৰীৰ বিৰুদ্ধে আজি আমাৰ ডক্টৰসকল সাহসেৰে থিয় দিছে, আমাৰ নাৰ্ছসকল সাহসেৰে থিয় দিছে, এই কথাবিলাক আপোনালোকে এনকাৰেজ কৰক, এই কথাবিলাক আৰু এইটো নিশ্চিত আমাৰ চৰকাৰখনে যিমান দূৰ পাৰে, ৰাজহৰ সংকটৰ পিছতো আমাৰ চৰকাৰখনে যে এই সুন্দৰভাৱে 2 মাহ চলাই নিলে, 2 মাহৰ আৰু আপুনি 1 মাহত দৰমহা দিবলৈ 1800 কোটি টকা লাগে। চাইছেনে যে 1 মাহো 1 টকা ইনকাম নকৰাকৈ 1800 কোটি টকা দৰমহা দিব লাগে, তাৰ উপৰি অন্যান্য ডেভেলপমেণ্টৰ কাম থাকিব। আজি হেল্থ চেক্টৰত কথাখিনি ক'বলৈ নিদিলে আপুনি বুজি নাপাব জয়ন্ত মল্ল ডাঙৰীয়া, কথাখিনি ক'ব দিয়ক। আপোনালোকে এই পজিটিভলি আপুনিও কথাখিনি পজিটিভলি লওক, আপোনাৰ কথাখিনিকে ক'ব বিচাৰিছোঁ, আপুনি কোৱা কথাখিনি পজিটিভলি লৈছোঁ, আমি ক'ব বিচৰা কথাখিনিও পজিটিভলি লওক। ইয়াত নিগেটিভ কোনো কথা বতৰা হোৱা নাই, সাধাৰণ মানুহৰ কথা ক'বলৈ যোৱা হৈছে, আৰু সাধাৰণ মানুহৰ কথা কওঁতে আপুনি কৈছে যে 1000 টকা দিয়া হৈছে, বিনামূলীয়া চাউল পাইছে। আমি কৈছোঁ যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত, বিনামূলীয়া চাউল পাইছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে, আৰু আমি কৈছোঁ যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ লোকসকলক তেনেধৰণৰ সাহায্য দিয়া হোৱা নাই। চৰকাৰী চাকৰিয়ালসকলৰ প্ৰতিও এটা চৰকাৰৰ প্ৰতি আহ্বান আহিলে যে এদিনৰ দৰমহা পুঁজি লৈ যাওক, আৰু এই যিসকলে এতিয়া অতি বেছি মূল্যত যিসকলে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে যিসকল লোক অতি হাৰাশাস্তি হ'ব, নিম্নবিত্ত আৰু মধ্যবিত্তৰ যিসকল লোক, সেই কথাটো ক'ব বিচাৰিছোঁ। আপুনি কৈছে 1000 টকা
দিয়া প্ৰসংগটো আজি গহপুৰত কেনেধৰণৰ এক পৰিৱেশৰ সূচনা আছিলে আমি দেখাব বিচাৰিছোঁ গহপুৰত 1000 টকা দিয়ালৈ এয়া প্ৰতিবাদ এয়া 1000 টকা দিয়া লোকক এয়া ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ এতিয়া আপোনাক মই এটা কথা কওঁ মই ক'বলৈ দিয়ক আপোনালোকে এই কথাবিলাক কয়তো আমিও স্পষ্ট কৰি দিব লাগে আপুনি মোক এটা কথা কওক যে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত বুলি আপুনি কাক বুজাব বিচাৰিছে অসমত কাৰ্ড নথকা মানুহ কেইজন আছে অসমত কাৰ্ড নথকা মানুহ যিসকল চাকৰিয়াল মানুহ আৰু যথেষ্ট আয়ৰ উৎস থকা আয়কৰ দি থকা যিসকল বহুত বেছি আয়কৰ দিয়ে সেইসকলক বাদ দি মোটামুটি অসমৰ গাঁৱত প্ৰতি মানুহৰে কাৰ্ড আছে কোটি কাৰ্ড থকা মানুহে এনএফএসসি কাৰ্ড কাৰ আছে আপুনি খবৰ লওক 45 লাখ ফেমিলিৰ যেটা কাৰ্ড থাকিব তাৰ মানে এনএফএসসি কাৰ্ড সবৰে আছে এতিয়া 1000 টকাকৈ আমি পাৰ পঞ্চায়তত আমি দিছো 100-150 পৰা 200 পৰিয়ালক পৰিয়ালৰ জনসংখ্যা বেছি আছে তাত 200 দিছো 150 দিছো কাৰ্ড নথকা মানুহ 150 পৰিয়ালে নাই এটা প্ৰতিজন কাৰ্ড থকা মানুহে যদি কয় যে মোকো 1000 টকা দিব লাগে তেনেকাটো দিব নোৱাৰে কাৰ্ড থকা মানুহক তো চাউল দিছে কাৰ্ড নাই তেনেকা দুখীয়া মানুহক 1000 টকা দিছে গলে কাৰ্ড নথকা দুখীয়া মানুহ এখন গাঁও পঞ্চায়তত মই নাভাবো 150-200তকৈ বেছি আছে তাৰ মই গাঁৱত ঘূৰি ফুৰো এই সিস্টেমটোৰ লগত মই আছো আৰু 45 লাখ মানুহৰ এনএফএসসি কাৰ্ড থকাৰ পিছত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তই যদি পোৱা নাই এই সুবিধাটো তেলে মই নাভাবো এই সুবিধাটো অৰ্থাৎ আপুনি মানি লোৱা নাই যে মানি লোৱা নাই যেটো সঁচা কথা আপুনি অৰ্থাৎ মানি লোৱা নাই যে আপোনালোকে কওক অসমত কিমান লাখ পৰিয়াল আছে আৰু 45 লাখ পৰিয়াল অৰ্থাৎ আপুনি মানি লোৱা নাই যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক আৰাশাস্তিৰ সন্মুখীন নাই অধিপকন ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছো এই মূল্য বৃদ্ধিৰ সময়ত লকডাউনৰ সময়ছোৱাত পুঁজিপতিৰ জীৱন থমকি ৰোৱা নাই পুঁজিপতিৰ জীৱন থমকি ৰোৱা নাই কিন্তু পুনৰ কৈছো জয়ন্ত মল্ল ডাঙৰীয়াই এই কথা মানি নললেও বজাৰত যেতিয়া মুনাটো লৈ পেলাই যেতিয়া বজাৰ কৰিবলৈ যেতিয়া এজন লোক যায় তেতিয়া কিন্তু সমস্যাৰ সন্মুখীন হয় এটা বন্ধাকবি দুদিন আগতে যেতিয়া 70-80 টকাত কিনিবলৈ যোৱা হয় তেতিয়া কিন্তু সমস্যাৰ সন্মুখীন হয় জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে আমি ষ্টুডিঅ'ত বহি থকা মানুহ আমি নাজানো আমিও বজাৰলৈ বেগটো লৈ যাওঁ 60-70 টকাত বন্ধাকবিটো লওঁতে আমাৰো গাত লাগে অধিপকন ডাঙৰীয়া না কথাবিলাক ইমান সহজভাৱে ব্যাখ্যা কৰাটো সম্ভৱ নহয় উচিত নহয় এইখন অসমত চৰকাৰী কৰ্মচাৰী 5 লাখ মান আছে কিন্তু শ্ৰমজীৱী মানুহ শ্ৰম কৰা মানুহ বা যাক আমি বিভিন্ন ক্ষেত্ৰত কাম কৰা বুলি কওঁ প্ৰায় 1,20 লাখ মানুহ আছে অসমত কাম কৰে আৰু গতিকে এই চাকৰিয়াল মানুহ হয় বা ডেইলি ৱৰ্কাৰ হয় বা বিভিন্ন ক্ষেত্ৰত যিখিনি আছে শ্ৰম শক্তি এই শ্ৰমিক শক্তি গোটেই ক্ষেত্ৰবিলাক তেওঁলোকৰ অৱস্থাটো কি 1000 টকা এটা কামাক দিলে গোটেই মাহটো চলিব পৰা কথাটো যদি ভাবোঁ বৰ দুৰ্ভাগ্যৰ বিষয় আমি এইটো সহজভাৱে চৰকাৰখনে সহজভাৱে ক'ব লাগে যে আমি মাত্ৰ 1000 টকা এটা দিছোঁ তোমালোকে চলা সংকট কাল সেই কথাটো নকৈ জানি কাৰণ তোমালোকে 1000 টকা দিছোঁ চলিব লাগিব চাউল দিওঁ চাউল আগতেই দিয়া যায় চাউলটো আগতে দিছোঁ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত নিয়ম এইটো ষ্টেট গভৰ্ণমেণ্টৰ কথা নহয় কেন্দ্ৰীয় চৰকাৰৰ এটা সিদ্ধান্ত ইয়াত কাৰ্যকৰী কৰা হৈছে আৰু ইয়াত এটা প্ৰতিযোগিতা চলে কোনোবাই 3 টকা দিয়ে কোনোবাই 1 টকা দিয়ে কোনোবাই বিনা পইচাত দিয়ে এইটো বেলেগ কথা কিন্তু এটা স্পষ্ট মানিবই লাগিব যে সমগ্ৰ অসমত অৰ্থনৈতিকভাৱে এটা অচল অৱস্থা হৈছে আৰু যদি নহ'লেহেঁতেন আজি পেট্ৰল ডিজেলৰ মূল্য আজি বৃদ্ধি নকৰিলেহেঁতেন আৰু এই ক্ষেত্ৰত আমি কিছুমান কথা আলোচনা কৰাৰ প্ৰয়োজন কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে এগৰাকী কৈছিল তাৰ লগত সম্পৰ্ক আছে কাৰণ আজি খাৰুৱা তেলৰ গোটেই বিষয়টো এইকাৰণে উত্থাপিত হৈছে যে যিহেতু ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি কৰি থকা হৈছে ডিজেলৰ পেট্ৰলৰ 5 টকা 85 পইচা বাঢ়িছে এটা প্ৰশ্নটো হয় খাৰুৱা তেলৰ মূল্য আজি বিভিন্ন ক্ষেত্ৰত কমিছে কিন্তু যদি আমি ভাৰতবৰ্ষৰ যিটো আমি ভাবোঁ যে ভাৰতবৰ্ষত সাধাৰণতে $20.42 পাৰ বেৰেল এইটোত আমি ভাৰতবৰ্ষত তেলখিনি আছে গতিকে এইটো হিচাপে আমি যদি চাওঁ তেতিয়া দেখিম যে আমি গোটেই হিচাপ বুলি মই নকওঁ কিন্তু সেইটো হিচাপে যদি চোৱা যায় আজি পেট্ৰলৰ মূল্য অসমত 42 টকা 32 পইচা হ'ব লাগিছিল গতিকে 42 টকা 32 পইচা হ'ব লাগিছিল কাৰণ খাৰুৱা তেলৰ মূল্য আজি যদি চোৱা যায় 20.42 পাৰ ডলাৰ যদি হয় পাৰ বেৰেলত 159 লিটাৰ থাকে আৰু সেই হিচাপে প্ৰতি লিটাৰত সাধাৰণতে 9 টকা 83 পইচা পৰে আৰু পেট্ৰলৰ মূল্য 42 টকা 32 পইচা পৰে এটা প্ৰশ্নটো হ'ল আমি কিন্তু 70 টকাৰ ওপৰত বাকীখিনি পইচা ক'ত যায় গতিকে স্বাভাৱিক কেন্দ্ৰীয় ৰাজহত যায় গতিকে কেন্দ্ৰীয় ৰাজহত যদি যায় যে কেন্দ্ৰীয় চৰকাৰে মাত্ৰ 14 কোটি টকা আমাৰ 100 কিমান দিলে 14 কোটি টকা এই টকা আমাক দিলে সেই টকাটো দিকে আমাৰ সাফিচিয়েণ্ট নেকি গতিকে ষ্টেট গভৰ্ণমেণ্টখনে অন্ততঃ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'ব লাগে যিটো আমাক ৰাজহ আমাৰ দুৰ্বল ৰাজহ আমি স্বীকাৰ কৰিছোঁ আমাৰ ৰাজহ দুৰ্বল অসমীয়া বিত্তীয় দিশক্ৰমে অতি দুৰ্বল গতিকে আমাক পইচাটো লাগে এই ধৰণৰ কথাবিলাক যদি আলোচনা কৰে মানুহে এটা সাহস পাব এইখিনিতে জয়ন্ত মল্ল ডাঙৰীয়া আৰু এটা কথা কৈছিলে যে গাঁৱলৈ যদি যায় জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে মই গাঁৱত ঘূৰি ফুৰা মানুহ গাঁৱলৈ যদি যায় গাঁৱৰ মানুহ এতিয়া আশ্বস্ত গাঁৱলৈ যদি যায় কৃষকৰ অৱস্থা কেনেধৰণৰ আমি বহুবাৰ বাতৰি সম্প্ৰচাৰিত কৰিছোঁ কৃষকৰ অৱস্থা এতিয়া
কৃষকৰ চকু পানীৰে কৃষকৰ সেই সেউজীয়া পথাৰৰ ভূমি তিয়াবলগীয়া এটা পৰিৱেশৰ সূচনা আছে অসমত হাজাৰ হাজাৰ হেক্টৰ ভূমিত কৃষকৰ যি কৃষি শস্য সেই কৃষি শস্য গেলি পচি গৈছে এই ক্ষেত্ৰত চৰকাৰে উদ্যোগ লৈছে নে নাই ববিতা শৰ্মা আমি আপোনাৰ ওচৰলৈ আহিছোঁ গাঁৱৰ কথা কৈছে গাঁৱৰ মানুহৰ কথা কৈছে গাঁৱৰ মানুহক আশ্বস্ত কৰাৰ কথা কৈছে কৃষি প্ৰধান দেশ হিচাপে অসমখন গঢ়ি তুলিব পৰা এটা পৰিৱেশ আছিলে সেই পৰিৱেশ এতিয়া নাই নেকি ববিতা শৰ্মা নিশ্চয় আছে চাওক আমি ক্ৰিটিচাইজ কৰিব খোজা নাই আমি ছাজেশ্যনছ দিব খুজিছোঁ যে আপোনালোকে এতিয়া কিয় খাৰুৱা তেল কিনা নাই যেতিয়া ইমান কম দাম হৈ আছে গোটেই বিশ্বতে সেইটো এটা দ্বিতীয়টো হৈছে আমি কৈছোঁ যে আপোনালোকে জনধন একাউণ্ট যিবোৰ আছে বা যিবোৰ অল পেঞ্চন যিবিলাক একাউণ্ট আছে বা যিবোৰ PMৰ যিবোৰ কিষাণৰ একাউণ্ট আছে তাত 7,000কৈ টকা আপোনালোকে দিব লাগে বুলি আমি কৈছোঁ আমাৰ দলে এইটো কৈছে সোনিয়া গান্ধী ডাঙৰীয়া আমাৰ নেত্ৰীয়ে কৈছে এইটো কিয় কৈছে কাৰণ আমি কৈছোঁ যে আমি আপোনালোকে প্লেন কৰিব লাগিব 1,000 টকা দিলে অতি ফুকন ডাঙৰীয়াই কোৱাৰ দলে 1,000 টকা দিলে গোটেই পৰিয়ালটো এমাহৰ কাৰণে চলিব নোৱাৰিব গতিকে আপোনালোকৰ এই লকডাউনটো কিমান দীঘলীয়া হ'ব 3 মাহ হ'ব নে 4 মাহ হ'ব তাৰ কাৰণে এটা প্লেন থাকিব লাগিব যে 7,000কৈ আমি দিবলৈ কৈছোঁ সেই 7,000 টকা আপোনালোকে ক'ৰ পৰা উলিয়াব সেইটো আপোনালোকৰ যিটো ৰাজহ সংগ্ৰহ হৈছে আজি ইমান দিনে আপোনালোকে যে 22 টকা 23 টকাকৈ টেক্স লৈ আছে ক্ৰুড অইলৰ পৰা সেই ৰাজহৰ পৰা আপোনালোকে দিয়ক তাৰোপৰি মই এইটো কথাও ক'ব খোজোঁ যে চেণ্ট্ৰেল ভিষ্টা যিটো প্ৰজেক্ট আছে তাৰ কাৰণে আপোনালোকে 20 কোটি হাজাৰ টকা আপোনালোকে থৈছে 20,000 crore গতিকে সেই টকাখিনি আপোনালোকে কিয় ইউজ নকৰে এই মানুহখিনিক পইচাখিনি দিবলৈ কাৰণে ফৰ লং টাৰ্ম ধৰক আপোনালোকে 3 মাহ কৰক 6 মাহ কৰক 7,000 টকা আপোনালোকে যদি দিয়ে এই মানুহখিনিক আপোনালোকৰ সেই 20,000 crore পৰা খুব কমহে তাৰ পৰা যাব গোটেইখিনিও নাযায় গোটেইখিনি থাকিহে যাব হয় জয়ন্তমল্ল ডাঙৰীয়া আপোনাৰ পৰা এই কথাটোকে আপোনাৰ পৰা জানিব এটা মানুহে যদি দুটা কথা কয় যে 7,000 টকাকৈ দিব লাগে আৰু ৰাজহ বঢ়াব নালাগে কি মেচিন বনাই পইচা বনাব নেকি নহয় নহয় মানে একেটা মানুহে দুটা কথা ক'ব নোৱাৰে ডবল ষ্টেণ্ডাৰ্ড কথা ক'ব নোৱাৰে যে ৰাজহ বঢ়াব লাগিব আৰু 7,000 টকাকৈ দিব লাগিব ক'ৰ পৰা দিব চৰকাৰে কি টকাটো মেচিনত বনাব নেকি গতিকে ৰাজহৰ কথাটো চাওক আজি যেতিয়া চৰকাৰখনৰ এই পৰিৱেশ কোনে নাভাবিছিল যে এনেকে মাহৰ পিছত মাহ লকডাউন দিব লগা হ'ব এটা হঠাৎ গোটেই বিশ্বত এটা পৰিৱেশ সৃষ্টি হ'ল এই পৰিৱেশৰ কাৰণে আমি এমাহতকৈ বেছি লকডাউনত থাকিব লগা হ'ল ক'তো 1 টকা ৰাজহ নোহোৱা অৱস্থা হ'ল কোনো মানুহ ওলাব নোৱাৰা হ'ল এই পৰিৱেশৰ মাজত চৰকাৰখনে ষ্টেপ বাই ষ্টেপ কোনো মানুহক ভোকত নাথাকাকৈ কষ্ট কৰি সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে ষ্টেপ বাই ষ্টেপ কাম কৰি আছে এই কামখিনি কৰাৰ কাৰণে সকলোৰে সহযোগিতা লাগিব যেনেকৈ আজি আমাৰ চৰকাৰখনে সাহায্য দিয়াৰ ওপৰে এমপ্লয়বিলাকক অনুৰোধ কৰিলে যে আপোনালোকে প্ৰত্যেকে 10টা পৰিয়ালক 5টা পৰিয়ালক 20টা পৰিয়ালক দিয়ক আজি গোটেই অসমৰ মানুহ হিয়া উজাৰি ওলাই আহিল এনেকেতো সমাজখন চলাব লাগিব আজি সেই মানুহবিলাকক ধন্যবাদ দিব লাগে যে তেওঁলোকে অসমৰ চৰকাৰে কিয় আহ্বান কৰিছে যে চৰকাৰে দিছে তাৰ উপৰিও ৰাইজে দিয়ক কালিলৈকে যেতিয়া এই কথাবিলাক হ'ব যিসকল মানুহে দিব পাৰে আজি পেট্ৰল ডিজেলৰ দাম যেহেতু লকডাউন চলি আছে কি মানুহে পেট্ৰল ডিজেল ইউজ কৰিব লগা হৈছে জানে সেই মানুহখিনি কেনেকুৱা পৰ্যায়ৰ মানে যে তেওঁলোকে এফৰ্ড হয়তো কৰিব পাৰে সেই এফৰ্ড কৰা মানুহখিনিৰ পৰা টকা লৈ ৰাজহৰ টকাখিনি ক'ৰবাত দুখীয়া মানুহৰ নামত সাধাৰণ মানুহৰ নামত দেশখন চলাবলৈ খৰচ কৰিব তাক আপুনি এপ্ৰিচিয়েট নকৰি আকৌ কিয় ৰাজহ বঢ়াব আকৌ ক'ব যে 1,000 কিয় দিছে 7,000কে দিয়ক এইটো কেনেকৈ হ'ব টকাটোতো ক'ৰবাৰ পৰা আহিব লাগিব নহয় এই গোটেই কথাটো হ'ল যে সমাজখনত চলাবৰ কাৰণে এতিয়া ৰাজনীতি কৰাৰ সময় নহয় স্পষ্ট কথা যে চৰকাৰখন চলাবৰ কাৰণে ৰাজহ আহিব লাগিব ৰাজহ আহিবৰ কাৰণে চাওক কেইদিনমান আগত যেতিয়া আমাৰ খুৰাৰ দোকানসমূহ খুলি দিয়া হ'ল বিভিন্নজনে প্ৰশ্ন কৰিছে বিভিন্ন সমালোচনা হৈছে হয় বহুতে বিচৰা নাছিল অসমৰ বহুত মানুহে বিচৰা নাছিল যে খুৰাৰ দোকান খুলিব লাগে চৰকাৰখনৰ ভিতৰত থকা বহু মানুহে এই কথাটো বিচৰা নাছিল যে খুৰাৰ দোকানখন কিন্তু চৰকাৰখনে খুৰাৰ দোকানৰ পৰা বা আবকাৰী শুল্কৰ পৰা কিমান টকা আহে সেই কথাটো আপুনি জানে এই গোটেই কথাবিলাক এটা চাইডেৰে চালে নহ'ব যে ৰেভিনিউ আহিব নালাগিব আৰু এক্সপেণ্ডিচাৰ কৰিব লাগিব সাধাৰণ মানুহ দি থাকিব লাগিব মই এটা কথা জানিব বিচাৰিম প্ৰায় 1,000 কোটি টকা মাহিলী প্ৰতিমাহে প্ৰায় 1,000 কোটি টকা ৰাজহ আবকাৰী বিভাগৰ পৰা আহে পৰিবহণ বিভাগৰ পৰা আহে আপুনি পৰ্যটনৰ অধ্যক্ষ পৰ্যটনেও ৰাজহ দিয়ে এখন বিয়াগম এখন বাজেট বনোৱা হৈছিলে যিখন বাজেটৰ প্ৰভাৱ 10 বছৰলৈকে থাকিব বুলি কোৱা হৈছিলে 1.5 মাহত ৰাজহ উদং হৈ গ'ল ৰাজহ উদং চাওক কথাটো হ'ল যে ৰাজহ শব্দটো কেনেকুৱা ৰাজহ ইনকামটো হ'ব লাগিব নহয় আজি আপুনি যিটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মা আপুনি এবাৰ শুনিলক জিএসটি ট্ৰেজাৰী অফিচ খুলিব পাৰে বুলি পেট্ৰলৰ পৰা আবকাৰীৰ পৰা এই গোটেইবিলাকটো বিত্তমন্ত্ৰী মন্তব্যটো শুনিলক বিত্তমন্ত্ৰী মন্তব্য শুনিলক বিত্তমন্ত্ৰী কি ক'ব বিচাৰিছে We do not know when we will be able to open the treasury. So
So some economic measure will announce on 25th or 26th this month, and that people are already working, and probably May month salary will be able to pay, but June we need massive infusion of fund from outside the state predictable resource. হয় অতি ফুকন ডাঙৰীয়া জুনত ট্ৰেজাৰী নুখুলিব পাৰে চৰকাৰী কৰ্মচাৰীসকলে ভয় খোৱা নাই বিত্তমন্ত্ৰীগৰাকীয়ে এই গোটেই বক্তব্যখিনি স্পষ্ট কৰিছে যে কথাটো অসমত বিত্তীয় যথেষ্ট সংকট কিন্তু প্ৰশ্ন মই এনে দিশলৈহে ক'ব বিচাৰিছোঁ এই গোটেই কথাখিনি সম্পৰ্ক এইকাৰণে চৰকাৰৰ যিহেতু 4 বছৰ হ'ল এখন চৰকাৰ অন্য কথা বেলেগ কথা কংগ্ৰেছৰ কথা মই নানো 4 বছৰীয়া চৰকাৰখন যেতিয়া হ'ল তেওঁলোকৰ নিশ্চয় এটা পৰিকল্পনা থাকিব লাগিছিল গতানুগতিক নহয় যে এবছৰ এমাহ বা 1.5 মাহ যদি আমাৰ সংকট হয় কাৰণ সংকট এইকাৰণে ভাবিব লাগিব কাৰণ এইখন এখন ভূকম্পন এৰিয়া যিকোনো সময়ত ভূমিকম্প আহিব পাৰে যিকোনো সময়ত ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰিব পাৰে যিটো সময়ত প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে আজি কাৰেণ্ট টিভি চব বন্ধ হৈ যাব পাৰে তেতিয়া কি হ'ব গতিকে আজিতো চাব গ'লে ভাইৰাছ 34 জন ব্যক্তি 25 জন ব্যক্তি সমগ্ৰ অসমত তাৰ প্ৰভাৱ নাই 25 জন ব্যক্তি হওঁতে এমাহ কাৰ্যালয়বিলাক অফিচবিলাক বন্ধ হৈ থাকোঁতেই যদি এইটো অৱস্থা হয় ভৱিষ্যতে কি হ'ব গতিকে সেইকাৰণে মানুহক আশ্বস্ত কৰিব লাগিব মানুহক আশ্বস্ত কৰিবৰ কাৰণে এই ধৰণৰ ভয় বা কৰাটো উচিত নহয় কিন্তু হয় যে আজি বহুতে কৈছে খাৰুৱা তেলৰ দাম বাঢ়িছে ৰেভিনিউ আহিব কিমান আহিব আজি খাৰুৱা তেলৰ দাম নহয় মই পেট্ৰল ডিজেলৰ ক্ষেত্ৰত আমি যোৱা 2018 চনত যেতিয়া পেট্ৰলৰ দাম 86 টকা হৈছিলে তেতিয়া ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে 2.5 টকাকৈ এক্সাইজ ডিউটি কমাই দিছিল আৰু ষ্টেটবিলাকক কৈছিল তোমালোকে পাৰিলে কমোৱা আৰু অসম চৰকাৰে 2.5 টকাকৈ ভেট কমাই দিছিল আৰু ভেট কমাই দিয়াৰ কাৰণে 2.5 টকাকৈ ভেট কমাই দিয়াৰ কাৰণে সেই সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল 400 কোটি টকা আহিব আৰু 5 টকাকৈ কমালে তাৰমানে 800 কোটি টকা আহিব এতিয়া অৱস্থা বেয়া সংকটকাল গাড়ী মটৰ নচলে হয়তো 400 কোটি টকা আহিব এই 400 কোটি টকা দি কিবা এটা সম্ভৱ নেকি গতিকে এই 400 জন 1800 কোটি টকা যদি দৰমহাতে দিব লাগে 400 কোটি সমস্যা সমাধান ক'ত কিন্তু মানুহৰ মাজত এটা নিগেটিভ ইম্পেক্ট পৰিব যে চৰকাৰখন ইমানেই দেউলীয়া যে আজি 5 টকাকৈ তেলৰ দাম বঢ়াবলগীয়া হ'ল মই সেই কথাটোৱে কৈছোঁ এইটো কৰাটো উচিত নাছিল সময় হৈছে বিৰতি লোৱাৰ বিৰতিৰ পিছত উভতি আহিম আৰু উভতি অহাৰ পিছত আমি এনে বিহুৰ প্ৰসংগকে পাতিম যিসমূহ প্ৰসংগই হয়তো আমি পুনৰ কৈছোঁ যে এই মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীক ইয়াৰ পৰা উদ্ধাৰৰ পৰিকল্পনা আছেনে নে চৰকাৰৰ সঁচাই দুৰ্ভিক্ষৰ পিনে গতি কৰিছে নেকি অসম বিৰতিৰ পিছত বিতংভাৱে আলোচনা কৰিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ লকডাউন আৰু মধ্যবিত্তৰ সংকট আৰু ইতিমধ্যে আমি এই প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ কথা পাতিলোঁ আমি আহিব বিচাৰিছোঁ কাশ্মীৰ শইকীয়া আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে এই বিষয়সমূহ আমি আলোচনা কৰিছোঁ আৰু পুনৰ ক'ব বিচাৰিছোঁ যে প্ৰসংগ এটাই যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ ওপৰত জয়ন্ত মল্ল ডাঙৰীয়াই এই প্ৰসংগটো পোনচাতেই গ্ৰহণ কৰিব বিচৰা নাই একচেপ্ট কৰা নাই যে এই কথাটো মানি ল'ব বিচৰা নাই কিন্তু আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি প্ৰথমতে কৈছিলে যে এগৰাকী গৃহিণী ঘৰখনত কেনেধৰণৰ প্ৰভাৱ মধ্যবিত্ত বুলি আমি ভাবোঁ আমাক নিজকে এনেকুৱাই ভাবোঁ গতিকে আমাৰ যেতিয়া মূল্যবৃদ্ধি আচলতে মই এইটো ক'ব খোজা নাই যে চৰকাৰৰ নীতি কিবা তেওঁলোকে কৰা নাই গণ্ডগোল কৰিছে বা কিন্তু যিখিনি মানুহে সমভাৱে কিন্তু বিতৰণ হৈছে নাই সেইটো অকণমান প্ৰশ্নৰ কথা কাৰণ কেলৈ এতিয়া 1000 টকাটো কেতিয়াবা দেখা গৈছে যিটো ঘটনা এতিয়া দেখিলোঁ কেতিয়াবা হয়তো মাজত কিছুমান মধ্যভোগী তেনেকুৱা কোনোবাই লৈছে বা তেনেকুৱা ধৰণৰ ঘটনাও ঘটি আছে কিন্তু এটা কথা ঠিক যে এতিয়া এটা বৰ যিটো জয়ন্তমল্ল বৰুৱা ছাৰে যিটো তেখেতে কৈছে যেতিয়া এটা অনাহুত সময় বা আমি সেইটো নিশ্চয় ভাবিবই লাগিব কাৰণ এতিয়া হঠাৎ হোৱা এটা হেৰি কিন্তু তাৰ কাৰণে অদীপ ফুকন ডাঙৰীয়াই যিটো কৈছে পৰিকল্পনা সেইটো নিশ্চয় যে মই ইমান তেওঁলোকৰ ৰাজনীতিকভাৱে অভিজ্ঞ বা তেওঁলোকে নিশ্চয় পৰিকল্পনা এটা প্ৰয়োজন আপুনি অনুভৱ কৰিছে প্ৰয়োজন মই নকওঁ যে তেওঁলোকে সেইটো নাজানে বা নাই কৰা কিন্তু প্ৰয়োজন অনুভৱ কৰিছে শিৱসাগৰ ভাস্কৰৰ সৈতে যোগাযোগ আমি কৰিব বিচাৰিছোঁ শিৱসাগৰ ভাস্কৰৰ সৈতে আমি যোগাযোগ ভাস্কৰ শুনা পাইছে ভাস্কৰ আমি আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু ইতিমধ্যে গম পাইছে যে আমাৰ আলোচনাৰ বিষয় কি আপোনাৰ সৈতে কোন আছে আপুনি ঘৰত দেখা পাইছোঁ পিছফালে এগৰাকী গৃহিণী ঘৰখনত পাকঘৰত কেনেধৰণৰ প্ৰভাৱ ভাস্কৰ হয় লেলিন আচলতে যিটো বিষয়ৰ ওপৰত আচলতে আজি গুৰুত্বপূৰ্ণ এক আলোচনা হৈছে সেই বিষয়টোৰ লগত পাকঘৰটোৰ লগতে পাকঘৰৰ যিগৰাকী গৃহিণী সেই গৃহিণীৰ এটা ওতঃপ্ৰোত সম্পৰ্ক থাকে গতিকে মই সেইকাৰণে এগৰাকী মধ্যবিত্ত এটা পৰিয়ালৰ এগৰাকী গৃহিণী তালৈ আহিছোঁ আচলতে আহিব নালাগে যিহেতু লকডাউনৰ সময়ত এটা যিটো ছ'চিয়েল ডিষ্টেঞ্চৰ কথা থাকে গতিকে তথাপিতো আহিছোঁ প্ৰথমে তাৰ কাৰণে আপোনাক ক্ষমা বিচাৰিছোঁ আচলতে আপোনাক পাকঘৰত আহি মই উপস্থিত হৈছোঁ এটা আচলতে কালি ৰাজ্যসভাৰ যি আমাৰ বিত্তমন্ত্ৰীয়ে যেটা ঘোষণা কৰিছে যে
পেট্ৰল আৰু ডিজেলৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে ইয়াৰ যিখিনি বস্তু এই বস্তুৰ দাম বাঢ়ে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ব আৰু খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে তাৰ প্ৰভাৱ কিন্তু আচলতে পাকঘৰত পৰে আৰু সেইখিনি চাফাৰ কৰিব লাগে এগৰাকী গৃহিণীয়ে আৰু মধ্যবিত্ত পৰিয়ালৰ এগৰাকী গৃহিণী হিচাপে আপুনি আচলতে এই প্ৰসংগটোত কি মতামত আগবঢ়াব পেট্ৰলৰ দাম বাঢ়িলেতো মানে প্ৰত্যক্ষভাৱে পেট্ৰলৰ ডিজেলৰ দাম বাঢ়িলে প্ৰত্যক্ষভাৱেতো পাকঘৰত কেতিয়াও হেৰি নপৰে কিন্তু পৰোক্ষভাৱেতো গোটেই বিষয়টো ঘূৰি পকি আহি আচলতে পাকঘৰতে পৰেহি কিয়নো মূল্য বৃদ্ধি হ'ব আৰু প্ৰতি ঘৰ মানুহৰে আচলতে একোটা বাজেট থাকে লাগে দুখীয়াই হওক লাগে মধ্যবিত্ত হওক লাগে ধনিক শ্ৰেণীয়ে হওক সকলোৱে এটা বাজেট থাকে বাজেটত ইফাল সিফাল হৈ যায় কিন্তু এতিয়া মানে আমিতো বহুত চিন্তা কৰি পেলাই ঘৰ চলাবলগীয়া হয় কিন্তু এতিয়া যিটো পৰিস্থিতি সেইটো পৰিস্থিতিত পেট্ৰল ডিজেলৰ দামটো আজি বাঢ়িছে এইটো এটা একেবাৰে মানে হেৰি কথা এইটো এটা আৰম্ভণিহে বুলি মই ভাবিছোঁ মানে যিহেতু এতিয়া গোটেই পৃথিৱীতে ইমানেই ৱৰ্ল্ড ইকনমি ইমান ডাউনফল হৈছে বা ইণ্ডিয়ান ইকনমি ইমান শ্ল' ডাউন হ'ব তেনেকুৱা ধৰণৰ কিছুমান চলি আছে তো এইটো প্ৰেক্ষাপটত এইটো এটা নৰ্মেল জীৱন চলি থাকোঁতে মানে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আচলতে ভাল লাগে কিন্তু এতিয়া যিটো একেবাৰে পৰিস্থিতিটোৱে বেলেগ আমি আজি 5 টকা ডিজেল বা পেট্ৰলৰ দাম বাঢ়িছে সেইটোৰ কাৰণে যদি আজি আমি চিন্তা কৰি থাকোঁ কিন্তু তেতিয়াহ'লে আমি অনাগত ভৱিষ্যতে ইমান ডাঙৰ ইকনমিক ক্ৰাইচিছ হ'বলৈ গৈ আছে তেতিয়াহ'লে আমি তাক কেনেকৈ ফেচ কৰিম তথাপিতো মই আপোনাক সুধিছোঁ যিহেতু আমি মধ্যবিত্ত আমি চোৱা এতিয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহক বহুতে খাবলৈ দিছে দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে প্ৰত্যেকৰে চাউলৰ কাৰ্ড আছে কিবা আছে কিন্তু ধনিক শ্ৰেণীয়েটোত পাইছেই লোককো দিছে কিন্তু মধ্যবিত্তখিনিৰ কাৰণে একোৱেই নাই মধ্যবিত্তখিনিৰ কাৰণে চৰকাৰে কি কৰিছে মধ্যবিত্তখিনি মানুহে কাইলৈ একো নাথাকিলেও কাকো ক'বলৈও যাব নোৱাৰে তেওঁলোকৰ নিজৰ এটা আত্মসন্মানটো বেছি গতিকে একো ক'ব নোৱাৰে কিন্তু সেই মানুহখিনি কি হৈছে সেই মানুহখিনিৰ কথাও চিন্তা কৰিব লাগিব গতিকে সেই মানুহখিনিৰ কথা চিন্তা কৰিব লাগে সেইটো এটা কথা আৰু এই সময়ছোৱা মানে এনেকুৱা এটা সময় এইটো এটা কৰোণাৰ বিষয় এতিয়া গোটেই বিশ্বত এনেকুৱা এটা পৰিস্থিতি হৈ আছে এই পৰিস্থিতিটোত মানে আমি আচলতে নিজকে সাজু কৰিব লাগিব এইটো প্ৰথম আৰম্ভণি এইটো এটা আংশিক এটা মানে তুমি এখন চিনেমাৰ যেনেকৈ এটা ট্ৰেইলাৰ এইটো ট্ৰেইলাৰ নিচিনা তেলৰ দাম বঢ়াটো আৰু তেলৰ দাম বঢ়াটো এইবাৰ প্ৰথম বঢ়া নাই এইটো ইমান ডাঙৰ ইছ্যু নহয় প্ৰথম বঢ়া নাই এইটোতো বাঢ়ি থাকে আপুনি কিন্তু তাৰ কাৰণে আপোনাৰ বাজেটটো যিহেতু মই কৈছোঁ লকডাউনৰ কাৰণে এতিয়া যিখিনি ব্যক্তিগত খণ্ডত কাম কৰে তেওঁলোকৰ আচলতে যিখিনি চেলাৰী প্ৰভাৱ পৰিব তাৰ মাজত যদি এতিয়া 1 বেৰেল তেলৰ দাম 13 টকা হৈছে 10 টকা হৈছে ইভেন মাইনাছত গৈছে তেতিয়াহ'লে সেই তৈল ক্ষেত্ৰত কাম কৰা মানুহখিনি চাকৰিয়ালৰ দৰমহা কমিব এইটো আজি তেলৰ দাম বেৰেলৰ দাম কমিছে কাৰণে তৈল ক্ষেত্ৰৰ মানুহৰ চাকৰি দৰমহা হেৰি হ'ব ইমানলৈ নাযাওঁ মই আপোনাক গৃহিণী হিচাপে মই যিহেতু গৃহিণী হিচাপে আপোনাক কথাখিনি সুধিব বিচাৰিছোঁ যিহেতু এতিয়া ব্যক্তিগত খণ্ডত কাম কৰা বা ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে যিখিনি দৰমহা বা চেলাৰী আদিৰ ক্ষেত্ৰতো যথেষ্ট আচলতে ইয়াতে কম বেছ হ'ব পাৰে বা প্ৰাইভেট ছেক্টৰত বহুত চাতাই হোৱাৰো এটা হেৰি চলি আছে তেনেকুৱা প্ৰেক্ষাপটত যদি ইন্ধনৰ দাম বঢ়াৰ লগে লগে আপোনাৰ এইফালে চেলাৰী কমি যাব তাৰ সমান্তৰালে ইন্ধনৰ দাম বঢ়ালে খাদ্যবস্তুৰ দাম বাঢ়িব আৰু সেই ক্ষেত্ৰত এজনী ৰান্ধনীয়ে আপুনি গৃহিণীজনী আচলতে যথেষ্ট গোটেই বাজেটটো মিলাবৰ কাৰণে আপোনাৰ গোটেই অংকটো জংক নহ'ব নেকি নহয় হ'ব চোৱা এতিয়া এটা ঘৰখনত যেতিয়া এটা ডাঙৰ বিপদ আহে তেতিয়া তুমি কি কৰিবা তুমি তেতিয়া ঘৰৰ মুখীয়াজনকতো গালি পাৰি লাভ নাই গতিকে তুমি সকলোৱে এটা কম্প্ৰমাইজ কৰিব লাগিব এতিয়া গোটেই পৃথিৱীখনত এনেকুৱা এটা হৈছে এইটো আমি এতিয়া কম্প্ৰমাইজ কৰিবই লাগিব আমাৰ এইটো জীৱন ধাৰণৰ প্ৰণালীটোত কিছুমান সাল সলনি আনিবই লাগিব তাৰমানে কালি মই যদি 6,000 টকা খৰচ কৰিছিলোঁ মই 3,000লৈ আনিব লাগিব মই যদি 3,000 টকা খৰচ কৰিছিলোঁ মই 1,500লৈ আনিব লাগিব গোটেই বস্তুটো বুজা বুজিলে আহিব লাগিব কাৰণ আমাৰ জীৱনটোতো চৰকাৰখনে আচলতে তেলৰ দাম হোৱাটো খুব আচলতে এটা তাৎক্ষণিক তেওঁলোকৰ এটা সিদ্ধান্ত বুলি ক'ব পাৰে নেকি যে ইমান এতিয়া এনেকুৱা এটা অৱস্থা হোৱা নাই যে অসমৰ ৰাজহ উদং হৈ যোৱা এটা নিচিনা অৱস্থা হোৱা নাই যি কাৰণে আচলতে তেওঁলোকে 5 টকাৰ পৰা 5.5 টকাকৈ এনেকৈ এটা তেলৰ দাম বৃদ্ধি কৰাটো ইমান বেছি আচলতে বেছি খৰখেদা হোৱা নাই নে কথাটো সমগ্ৰ বিষয়টো খৰখেদাও হৈছে এইটো এটা খৰখেদাও হৈছে এতিয়া ইমান সোনকালে ধৰক বৃদ্ধি কৰিবৰ কথা নাই কিন্তু এতিয়াতো গাড়ী চলাইছে কেইজন মানুহে বেছিভাগ মানুহচোন ঘৰৰ ভিতৰতে সোমাই আছে তেতিয়াহ'লে ইমান তেলৰ মূল্য বৃদ্ধিক লৈ ইমান মূৰ সোমোৱাৰ দৰকাৰে নাই ধন্যবাদ জনাইছোঁ অধিক ফুকন ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছোঁ ভাস্কৰ এইটো সাধাৰণ মানুহৰ কথা আপোনালোকে জোৰ কৰি কথা জোৰ কৰি কোৱা নাই সাধাৰণ মানুহে আপুনি সমস্যাত পৰিছে নহয় সাধাৰণ মানুহে এটা কথা কৈছে যে এই গোটেই বিশ্বৰ এই পৰিৱেশত আমি নিজকে এডজাষ্ট কৰি ল'ব লাগিব এই কথাষাৰ সাধাৰণ গৃহিণীজনী কয় আৰু আপোনালোকে সাংবাদিকজনে জোৰ কৰি সুধে আপুনি কি সমস্যাত পৰিছে কওক এনেকে সমাজত চলাবলৈ ক্ষতি হয় এই সমাজখনত আপোনালোকৰ দায়িত্ব আছে সেই দায়িত্বটো আপুনি কোৱা কথাটোকে মই ক'ব বিচাৰিছোঁ শংকা ব্যক্ত কৰিছে
একো শংকা নাই। তেওঁ কৈছে যে আমি 5,000 টকা চলোৱা মানুহজনে 6,000 ভৱিষ্যতটোক লৈ শংকা ব্যক্ত কৰিছে। ইয়ালৈকে মানে প্ৰস্তুত হৈছে ভৱিষ্যতটোক লৈ তাৰপিছত শংকা ব্যক্ত আপোনালোকে কৰিছে। আকৌ জোৰ কৰি সুধি আছে যে এইটো হলে কি হ'ব আপোনালোকৰ ঘৰত মানে কিচেনত প্ৰভাৱ পৰিব অমুক কৰিব এনেকে জোৰ কৰি মানুহক তাত নিশ্চিতভাৱে তাত মহিলাগৰাকী নিশ্চিতভাৱে কৈছে আৰু মহিলাগৰাকী মেণ্টেলি প্ৰস্তুত যে আজি বিশ্বৰ এই পৰিৱেশত আমি সকলোৱে এগ্ৰি কৰিব লাগিব আপুনি যেটো দৰমহাৰ কথা কৈ আছে যে দৰমহা নাপাব এইবা আশংকা দিব বিচাৰিছে সেই দৰমহাৰ কথা যিদিনাখন বিত্তমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদক বাকি আনিলে কৰ্মচাৰী পৰিষদে ক'লে যে 20% কাটি ৰাখক আমাৰ 20% কমকে দিয়ক এই পৰিৱেশত আমি মানি লৈছো তাৰ পিছতো কাকো কাটি নৰখাকৈ দৰমহা দিছে আপুনি এই চৰকাৰী কথাবিলাক পজিটিভলি দেখুৱা আপুনি তেতিয়া লাভ হ'ব আপুনি চৰকাৰী পক্ষ মানুহ হিচাপে এটা কথা মই চৰকাৰী পক্ষ বুলি কোৱা নাই এতিয়া কোনো চৰকাৰ পক্ষ নাই এতিয়া সব আপুনি এটা কথা মানি লওক এতিয়া সব আপুনি নুশুনে এই মানে এই আপুনি কথাটো আমি সকলো এক পক্ষ আপুনি চৰকাৰ বিপক্ষ ইয়াত নাই আপুনি পক্ষৰ প্ৰয়োজন নাই আপুনি নুশুনে কথাটো আপুনি কথাটো নুশুনেই তাতে মহিলাগৰাকীয়ে ভৱিষ্যতটোক লৈ শংকা ব্যক্ত কৰিছে আৰু কম্প্ৰমাইজ কৰাৰ কথা কৈছে মই এই কথাটোৱে কৈছো এই মহিলাগৰাকীয়ে কম্প্ৰমাইজ কৰাৰ কথা কৈছে মহিলাগৰাকীক মই ধন্যবাদ জনাইছোঁ যথেষ্ট সচেতন এগৰাকী মধ্যবিত্ত ঘৰৰ মহিলা আৰু তেখেতে দায়িত্ব পালন কৰিছে তেখেতে দায়িত্ব পালন কৰিবলগীয়া নহ'লহেঁতেন যদি চৰকাৰে দায়িত্ব পালন কৰিলেহেঁতেন যিহেতু এই চৰকাৰে দায়িত্ব পালন কৰা নাই গতিকে মহিলাগৰাকী দায়িত্ব পালন কৰিবলগীয়া হৈছে গতিকে সেই কথাটো আমি যদি ভাবোঁ যে সংকট নাই সেইটো ভুল কথা হ'ব কম্প্ৰমাইজ কৰাৰ কথা কৈছে 6,000 পৰা 3,000 কাম কৰিম বুলি তেখেতে চৰকাৰে দায়িত্ব পালন কৰিব পৰা নাই গোটেই পৰিৱেশৰ কাৰণে তেওঁ দায়িত্ব পালন কৰিছে এটা বেলেগ বিষয় কিন্তু প্ৰশ্নটো হ'ল যে আমি এই কথাটো ওলাই কৰাটো উচিত নহ'ব যে সাধাৰণ মানুহৰ অৱস্থাত বেয়া মানে এই 5 লাখ চৰকাৰী কৰ্মচাৰীক তেওঁলোকে বেতন পাব মাহেকত এদিন কাটিব সেইটো বেলেগ বিষয় সেইটো সেইখিনিকে লৈ পেলাই অসমখনৰ ছবিটো নহয় আজি হোটেল ব্যৱসায়ত থকা আজি অসমীয়া ল'ৰা বহুত ল'ৰা আজি হোটেলত জড়িত হৈ আছে সম্পূৰ্ণ হোটেল ব্যৱসায় বন্ধ তেখেত পৰ্যটনৰ লগত জড়িত এই হোটেল ব্যৱসায়ত থকা এই যে হাজাৰ ল'ৰাবিলাকৰ ভৱিষ্যতটো কি হ'ব হোটেল খুলিব নে নুখুলে এই হোটেলবিলাক যদি নুখুলে যিহেতু অৰ্থনৈতিক অৱস্থাটো ভাল নহয় হোটেলবিলাক স্বাভাৱিকভাৱে নচলিব সেই ল'ৰাবিলাক ভৱিষ্যতটো কি হ'ব সেই ল'ৰাবিলাকে নিম্ন মধ্যবিত্ত হ'ব আৰু মধ্যবিত্ত সেইটো বাদ দিয়ক কেলে ল'ৰা অসমৰ এইখিনিতে এটা কথা সংযোগ কৰি দিব বিচাৰিছোঁ উদ্যোগীকৰণৰ কথা কৈছিলে উদ্যোগীকৰণৰ কথা কওঁতে এটা কথা কৈছিলে যে চৰকাৰে যে কা আন্দোলনৰ কাৰণে উদ্যোগীকৰণ নহ'ল এতিয়া আকৌ কৰোণা প্ৰসংগ আহিব নেকি গতিকে এই গোটেই বিষয়বিলাক এটা সুযোগ ল'ব নালাগে কোনেও গোটেই এই বিষয়টো সাধাৰণতে আমি এইকাৰণে মই বাৰে বাৰে কৈছিলোঁ যে এটা পৰিকল্পনা থাকিব লাগিছিল যে এই ল'ৰা বাহিৰৰ পৰা যিমানবিলাক ল'ৰা গুচি আহিলে সেই ল'ৰাবিলাক যাব নোৱাৰে মই আপোনাক এটা কথা কওঁ যে আপুনি সাধাৰণ ভূমিকম্প সাধাৰণ অমুকৰ লগত এই কৰোনা মহামাৰীক ৰিজাই কৰিছে যে ভূমিকম্প হ'ব পাৰে এই ধৰণৰ এটা অৱস্থা আহিব বুলি পৰিকল্পনা থাকে নেকি মানুহৰ কোনোবাই ভাবিব পাৰে নেকি যে এনেকৈ একমাহ ধৰি বন্ধ হৈ থাকিব লাগিব লকডাউনত থাকিব লাগিব তাৰ কাৰণে এক মাহৰ এনেকুৱা বন্ধৰ ভূমিকম্প আহিলে তাৰ পৰিকল্পনা থাকে ডিজাষ্টাৰ মেনেজমেণ্টৰ আমাৰ ভূমিকম্প কৈ নাহে কিন্তু এইবাৰ আপুনি এনেকুৱা কথা কয় যে দুৰ্যোগৰ কাৰণে আপোনালোকৰ আছে নাই তাৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্যোগ কোনোবাই ভাবে নেকি যে এমাহৰ ধৰি লকডাউন হৈ থাকিব গোটেই বিশ্বত এনেকুৱা অৱস্থা হ'ব এনেকুৱাকে বা দুৰ্যোগৰ কথা ভাবি পেলাই মানে পৰিকল্পনা কৰিব লাগিব চৰকাৰ এখন যদি দুৰ্যোগী হয় চৰকাৰখনে দুৰ্যোগৰ কাৰণে চৰকাৰৰ বাজেট থাকিব লাগিব যিদিনাখনে চৰকাৰৰ এই পৰিৱেশটো দেখিলে সিদিনাখনে চৰকাৰে লকডাউন কৰাৰ পৰা জনতা সান্ধ্যায়নৰ পৰা কেনেকে কি কৰিব লাগিব হস্পিটেল কেনেকে বনাব লাগিব আইচিইউ কেনেকে বনাব লাগিব মানুহক কেনেকে ট্ৰিটমেণ্ট কৰিব কোৱাৰেণ্টাইন চেণ্টাৰ পৰিকল্পনা কৰিছে কাম কৰিছে দিনে ৰাতি একাকাৰ কৰি আজি আপুনি কৈ আছে যে এক মাহতে চৰকাৰখনে এই অৱস্থা হ'ল এটা মাহত চৰকাৰখনে 8,000 পৰা 10,000 কোটি টকা ৰাজহ পায় আপনি জানে নিশ্চয় 1 লাখ কোটিৰ যেটা বাজেট দিয়ে 8,000 পৰা 10,000 কোটি টকা ৰাজহ পোৱা নাপায় কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইপলাইন চাৰিওফালৰ পৰা অহা পইচাৰে আমি 8,000 পৰা 10,000 কোটি টকা পাওঁ 1 টকাও পোৱা নাই আজি 8-10,000 কোটি টকা পোৱা ৰাজহৰ 1 টকাও যেটা এখন নাপাব যেটা 12 কোটি টকা আহিব 11 কোটি টকা আহিব তেতিয়া আপুনি সেই চৰকাৰখনক কেনেকে চলাব আজি চলাই টকা মানুহক ধন্যবাদ দিব লাগে এই সময় ক্ৰিটিসাইজ কৰিব নাপায় ধন্যবাদ দিব কথাটো এইটো যে পৰিকল্পনা কি এই ধৰণৰ কৃষি মন্ত্ৰী কি কৰি আছে আজি এই সময়ত পৰিকল্পনা যে এনেকে হস্পিটেল বনোৱা হ'ল কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হ'ল মানুহক কেনেকে বিপদৰ পৰা বেমাৰৰ পৰা ৰক্ষা কৰা হৈছে ইয়াৰ পিছত চিন্তা কৰিব ছাত্ৰ ছাত্ৰীক কেনেকে সহায় দিয়া ইয়াৰ পিছত চিন্তা কৰিব যিসকল নিবনুৱা আহি তেওঁলোকক কেনেকে সংস্থাপন দিব পৰা যাব এই কথা চিন্তা কৰিব লাগিব আজি দেশৰ আপোনাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই সংকট কালত আমি দুইটা কথা চাব লাগিব স্বাস্থ্য চাব লাগিব অৰ্থনীতি চাব লাগিব আপুনি স্বাস্থ্যৰ কথা কৈ আছে অৰ্থনীতিৰ কথা কি ক'ত গ'ল
অৰ্থনীতি এই চলাইটো আছে আজি একবছৰ হৈ যোৱা এমাহ হৈ যোৱাৰ পিছত আমি স্বাস্থ্য কৈ আছে কিন্তু মই কৈছোঁ যে এই যে ভৱিষ্যতৰ ল'ৰা ছোৱালীবিলাকৰ এই হোটেলত বন্ধ হৈ থকা ল'ৰাবিলাকৰ কি হ'ব বা বিভিন্ন ক্ষেত্ৰত থকা কি হ'ব আৰু দুৰ্যোগৰ ক্ষেত্ৰত দুৰ্যোগ যিকোনো মুহূৰ্তত আহিব এইবাৰতো এমাহ কৈ পেলাই ভাইৰাছ আহিছে চীনত হোৱাৰ বহুত পিছত দুৰ্যোগ যিকোনো মুহূৰ্তত আহিব পাৰে তাৰ কাৰণে আপোনাৰ দুৰ্যোগ ফাণ্ড নাথাকিব নেকি এই কথা কি আছে এক মাহৰ কৰোণাৰ দৰে দুৰ্যোগ আহিব ফাণ্ড থাকিব এই কথাবিলাক ডাঙৰীয়া অধিক ফুকনে এটা সৰু বিৰতি ল'ম বিৰতিৰ পিছত উভতি আহিম কিন্তু আমি এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰশ্নবিলাকো যদি ভালকৈ নুশুনে আলোচনাবিলাকো যদি ভালকৈ নুশুনে সাধাৰণ মানুহৰ কাৰণে এই আলোচনা আৰু সাধাৰণ মানুহ মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু সাধাৰণ মানুহ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা কৈছে বিত্তমন্ত্ৰীয়ে কৈছে জুনত হয়তো ট্ৰেজাৰী নুখুলিবও পাৰে মানুহ শংকাত আছে শংকিত হৈ আছে গতিকে প্ৰশ্নটো ভালকৈ শুনিব লাগিব উত্তৰো ভালকৈ দিব লাগিব গতিকে বিৰতি ল'ম বিৰতিৰ পিছত ভাৱে যাতে সুস্থিৰভাৱে আলোচনা হয় তাৰে আশা কৰিছোঁ বিৰতিৰ পৰা উভতি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতি আছোঁ লকডাউন আৰু মধ্যবিত্তৰ সংকট এই সন্দৰ্ভত আমি কথা পাতি আছোঁ আৰু এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ ববিতা শৰ্মাৰ ওচৰলৈ আমি আপোনাৰ চলাই আহিছোঁ আৰু সাধাৰণ মানুহৰ সমস্যাৰ কথা আমি পাতি আছোঁ কিন্তু এইখিনিতে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা হাতত লৈছে সেই সন্দৰ্ভতো কথা পাতিছোঁ এটা কথা যদি আপুনি মন কৰে সাধাৰণ মানুহে এতিয়া এগৰাকী শিৱসাগৰৰ এগৰাকী গৃহিণীয়ে ক'লে যে কম্প্ৰমাইজ কৰিবলৈ সাজু আছে এইখিনিতে আপুনি এটা কথা মন কৰক জনতা ভৱনলৈ কৰ্মচাৰীসকল আহিবৰ বাবে বাছৰ ব্যৱস্থা কৰি দিয়া আছে এই বাছত জনতা ভৱনৰ কৰ্মচাৰীসকল আহিছে কিন্তু আপুনি যদি মন কৰে মন্ত্ৰী বিষয়াসকলৰ কনভয় আপুনি মন কৰকচোন দীঘলীয়া কনভয় বহুকেইখন গাড়ী যায় ৰাজহুৱা ধন ব্যয় কৰি তাত ডিজেল ভৰাই ইন্ধন ভৰাই সেয়া ৰাজহুৱা ধন অপব্যয় কৰিছে এতিয়া লকডাউনৰ সময়ত বিত্তমন্ত্ৰীয়ে ক'ব বিচাৰিছে যে জুনত হয়তো ট্ৰেজাৰী নুখুলিব পাৰে বিত্তীয় সংকটৰ কথা বিত্তমন্ত্ৰীয়ে কৈছে আৰু এই ক্ষেত্ৰত এই কনভয়ৰ গাড়ীবিলাক কমাই ৰাজহুৱা ধনৰ অপচয় নকৰি ইন্ধন নুপুৰি এই IS কলনীৰ পৰা আপোনাৰ বিষয়াসকল আপোনাৰ জনতা ভৱনলৈ বাছত আহিব নোৱাৰে নেকি তেনেধৰণে কম্প্ৰমাইজ কৰিব নোৱাৰে নেকি সাধাৰণ মানুহে যদি কম্প্ৰমাইজ কৰাৰ কথা কয় ৬,০০০ টকাৰ বাজেট ৩,০০০ টকাত ঘৰখন চলোৱাৰ কথা যদি সাধাৰণ মানুহে ক'ব পাৰে মন্ত্ৰী বিষয়া পুঁজিপতিসকলে তেনেধৰণৰ চিন্তা কৰিব নোৱাৰে নেকি ববিতা শৰ্মা নিশ্চয় পাৰে মই ভাবোঁ যে যিসকল চৰকাৰত থাকে তেওঁলোকে দে শুড লিড বাই এক্সাম্পল যদি IS কলনীৰ পৰা সকলো আহিব এইটো কথাটো ভাল কথা কৈছে কাৰণ আমি দেখোঁ যে বহু সময়ত এটা বাছত যদি পুল কাৰ বুলি যদি কোৱা হয় শ্বেয়াৰ কৰি আহিব পাৰে যদি তেওঁলোকৰ সময় সুবিধা হয় তেনেকুৱা ব্যৱস্থা কৰিব পাৰে কৰ্মচাৰীসকলৰ কাৰণেও বা তেওঁলোকৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ কাৰণে বাছত অহা এটা সময় নিৰ্দিষ্ট সময়ত তেতিয়া সকলোৱে নিজৰ নিজৰ গাড়ী লৈ নাহিলেও হয় সেইটো কৰিব পাৰে আৰু মই আৰু এটা কথা ইয়াত যোগ দিব খুজিছোঁ জয়ন্ত মল্ল বৰুৱা মোৰ ভাতৃপ্ৰতিম এসময়ত আমাৰ দলতে আছিলে গতিকে তেখেতক মই এটা কথা ক'ব খোজোঁ যে তেখেতে কৈছে যে গাঁৱত তেনেকৈ কাৰো হাৰাশাস্তি হোৱা নাই ভাল কথা হাৰাশাস্তি হোৱা নাই আমিও বিচাৰোঁ যে হাৰাশাস্তি নহওক কিন্তু তেওঁ এইটো জানিব লাগিব যে অকল ১,০০০ টকা দি নহয় মই সেইটো আগতেও কৈছোঁ যে অলপ তাৰ প্লেনিং লাগিব যে তাৰ পিছত কি পাব তেওঁলোকে সেই আশ্বাসটো লাগিব লগতে মই আৰু এটা কথা ক'ব খোজোঁ তেখেতে আৰু এটা কথা কৈছে যে পেট্ৰল ডিজেল বাঢ়িছে তাৰ ৰাজহ লাগে কিন্তু পেট্ৰল ডিজেল বাঢ়িলে যে মূল্য বৃদ্ধিও হয় বস্তুৰ দাম বাঢ়ে তেতিয়া আৰু মাধমাৰ হয় মানুহৰ কাৰণে বিশেষকৈ এই সময়ত আমি দেখিছোঁ বহুত বস্তুৰ দাম বাঢ়িছে আৰু পেট্ৰল ডিজেলৰ দাম বাঢ়িলে ট্ৰাকবিলাক যেতিয়া আহিব তেওঁলোকে আৰু বস্তুৰ দাম বঢ়াব গতিকে তাৰ কি ব্যৱস্থা কৰিছে সেইটো যাতে তেওঁলোকে এটা ব্যৱস্থা কৰে তাৰ মই অনুৰোধ জনাইছোঁ তেখেতক লগতে মই আৰু এটা অনুৰোধ জনাওঁ যে ১,০০০ টকা যে পঞ্চায়তৰ জৰিয়তে দিছে বহু সময়ত আমালৈ দৃষ্টিগোচৰ হয় আমাক কয় যে কিছুমান সমষ্টি এইটো মই পলিটিকেল কথা ক'ব খুজিছোঁ কাৰণ মই আজি তেখেতৰ জৰিয়তে মই এইটো জনাব খুজিছোঁ যে বহু সময়ত দেখা পাওঁ যে যিসকলে পইচা পাইছে তেওঁলোকৰ যিসকলে ভোট দিয়া নাই যিসকল কংগ্ৰেছী লোক বা বেলেগ পাৰ্টিৰ লোক তেওঁলোকক কিন্তু পইচাবোৰ পোৱাত পলম হৈছে বা পোৱা নাই বহু ঠাইত এনেকুৱা কমপ্লেইন তাৰ নিৰ্দিষ্ট MLA সকলে সেনেকৈ কৰে যাতে সেইটো নহয় এই সময়ত যাতে পলিটিকেল নহয় সেইটো তেওঁলোকে দৃষ্টিগোচৰ কৰে বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী যাতে সেইটো চায় যে সকলো নাগৰিকে যাতে পইচাটো পায় ইয়াত যাতে পলিটিক্স সোমাই নাহে সেইটো মই তেওঁলোকক অনুৰোধ কৰিব খুজিছোঁ আচলতে বাইদেউৰ ১,০০০ টকাৰ যিটো কনচেপ্ট 4 পইণ্ট হয় বাইদেউ ছুটিকে আচলতে বাইদেউৰ ১,০০০ টকাৰ হয় বাইদেউ ছুটিকে কৈ লওক ফোৰ্ট এটা মই হয় কৈ লওক কওক বাইদেউ মই শেষ কৰি লওঁ পিছত চেণ্ট্ৰেল ভিষ্টা যিটো প্ৰজেক্টৰ কথা মই কৈছিলোঁ এতিয়া কৈছে ৰাজহ নাই সেইকাৰণে তেওঁলোকে বহুত টেক্স ল'ব লাগে তাৰ পৰা পইচা ল'ব লাগিব
চেণ্ট্ৰেল ভিছা যিটো প্ৰজেক্ট সেইটো এটা ডাঙৰ প্ৰজেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ য'ত পাৰ্লিয়ামেণ্ট হাউচ নতুন পাৰ্লিয়ামেণ্ট হাউচ বনাব নতুন প্ৰাইম মিনিষ্টাৰৰ ঘৰ বনাব সেই তাৰ কাৰণে 20,000 কোটি টকা তেওঁলোকে ধাৰ্য কৰি থৈছে সেই টকাখিনি কিয় তেওঁলোকে ইউটিলাইজ নকৰে আমাৰ দলে বাৰে বাৰে কৈ আছে যে সেই টকাখিনি আপোনালোকে ষ্টেটছবিলাকক বিলাই দিয়ক এই সময়ত তেওঁলোকৰ ৰাজহ সংগ্ৰহ কৰিবলৈ অসুবিধা হ'ব পাৰে কিন্তু এই টকাটো আছে 20,000 কোটি টকা আছে সেই টকাটো কিয় ষ্টেটছবিলাকক তেওঁলোকে বিলাই নিদিয়ে এইটো মোৰ প্ৰশ্ন আৰু এইটো তাতে অনতি পলমে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যাতে আবেদন কৰে প্ৰাইম মিনিষ্টাৰলৈ যে এই টকাটো যাতে তেওঁলোকলৈ পঠিয়াই দিয়ে ধন্যবাদ জয়ন্ত বৰুৱা ডাঙৰীয়া প্ৰথমতে বাইদেউ আচলতে কথাটো বুজি পোৱা নাই 1,000 টকাটো কমন মানুহক দিয়া বুলি ভাবিছে কথাটো হ'ল যে আমাৰ চৰকাৰে কৈছিলে যে কাৰ্ড NFSC কাৰ্ড যাৰ আছে তেওঁলোকক পাৰ পাৰ্চন 5 কেজিকৈ চাউল বিনামূলীয়াকৈ দিব কাৰোবাৰ ধৰক 5টা 4জনীয়া পৰিয়াল এটা তেওঁ 20 কেজি চাউল বিনামূলীয়া দিব কিন্তু গাঁৱত এনেকুৱা কিছুমান মানুহ আছে যাত NFSC কাৰ্ড নাই খাদ্য সুৰক্ষাৰ কাৰ্ডখন নাই তেনেকুৱা কাৰ্ড নথকা মানুহক যেতিয়া চাউলটো বিনামূলীয়াকৈ নাপাব তেওঁলোকক 1,000 টকা দিব লাগে তে কাৰ্ড নথকা দুখীয়া পৰিয়াল আমি এটা হিচাপ কৰিছে যে পাৰ পঞ্চায়তত হয়তো 150 200 100 এনেকুৱা থাকিব পাৰে তেতিয়া আমি কৈছো যে এই 150 পৰিয়াল যাৰ কাৰ্ড নাই কিন্তু দুখীয়া মানুহ তেওঁলোককে 1,000 টকা দিব লাগে 1,000 টকা সব মানুহক দিব কোৱা নাই কাৰণ কাৰ্ড দিব টকা মানুহবিলাকে 5 কেজিকৈ চাউল পাব প্ৰতিজন মানুহৰ পাৰ হেড 5 কেজিকৈ চাউল পাব বা কাৰ্ডৰ যি সুবিধা এই সুবিধাখিনি পাব তেওঁলোকে যাৰ কাৰ্ড নাই নাপাব তেওঁলোকক 1,000 টকা দিয়ে গতিকে এই মিনিংটো এইটো নহয় যে সকলোকে কিবা 1,000 টকা দিছে এই কথাটো মানে এটা ভুল তেখেতে বস্তুটো হয়তো বুজি পোৱা নাই আৰু এই যে চেণ্ট্ৰেল ভিছাৰ কথা কৈছে এই গোটেই 1,000 টকা দিওঁতেও 1,000 টকা দিওঁতে নিয়মটো হ'ল যাৰ কাৰ্ড নাই কাৰ্ড থকা মানুহ কাৰ্ড নথকা মানুহটো মই নাভাবোৱে যে মূল্যবৃদ্ধি এটা গুৰুত্বপূৰ্ণ কথা কৈছে মূল্যবৃদ্ধি আৰু এই যে কথা কৈছে চেণ্ট্ৰেল ভিছাৰ কথাটো কৈ আছে গোটেই বাজেট বোলা বস্তুটো কি আজি আমাৰ চৰকাৰখনে বাজেট বনালে যে 1 লাখ কোটি টকাৰ বাজেট এখন বনাইছে যে প্ৰতি মাহে 8-10 হাজাৰ কোটি টকা আহিব এই 8-10 হাজাৰ কোটি টকা লৈ আমি বাজেটৰ পৰা বছৰটোত 1 লাখ কোটি টকা খৰচ কৰিম এইবাৰ আপোনালোকে নিজে দেখিছে যে যোৱা বাজেটত সৰ্বাধিক খৰচ কৰাৰ ৰেকৰ্ড কৰিছে এখন চৰকাৰে এনেকুৱা কামৰ দক্ষতা দেখুৱাইছে তাৰ পিছত প্ৰতি মাহেটো বাজেট পইচা আহি থাকিব সেই বাজেটে আজি চেণ্ট্ৰেল ভিছাই কক যিয়ে নকক এইবিলাক পইচা আহি থাকিব ৰেভিনিউ আহি থাকিব আৰু তাৰ পৰাই খৰচ কৰি গতিকে এই ধৰণৰ কথা এইটো নহয় এই সময়তো চেণ্ট্ৰেল ভিছাৰ কাৰণে যদি পাৰ্লিয়ামেণ্ট হাউচ কিবা বনাবলৈ পইচা লাগিছে এই সময়তো সেই পইচা তাত খৰচ নকৰে নহয় এই যে নতুনকৈ সময় কম আছে অনুষ্ঠান সামৰিব লাগিব সময় কম আছে সেইখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি কথা পাতিম অধিক ফুকন ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছোঁ সময় কম আছে আমি অধিক ফুকন ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ কথাখিনি পাতি আছোঁ কিন্তু পৰিকল্পনা কি কৰিছে সেই কথাটো আমি জানিবৰ কাৰণে আচলতে চেষ্টা কৰি আছিলোঁ আৰু যিহেতু ইতিমধ্যে বিত্তমন্ত্ৰী সংবাদমেলত কিবা দুৰ্ভিক্ষৰ এটা ইংগিত পাই থকা বুলিও এটা সন্দেহ কৰা হৈছে জুনত পুনৰ কৈছোঁ যে দুৰ্ভিক্ষ হ'ব নেকি ইয়াৰ পিছত আকৌ বাৰিষা বানপানীৰ পিছত হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব নেকি তাৰ বাবে কেনেধৰণৰ আচলতে চৰকাৰখনে পৰিকল্পনা কৰা উচিত উদ্যোগীকৰণৰ কথা কৈছিলে উদ্যোগীকৰণৰ কথাটো এতিয়া আধাতে বন্ধ হৈ আছে উদ্যোগীকৰণ নাই সংস্থাপনৰ প্ৰসংগও আছে নিবনুৱা সমস্যাৰ কথাও আছে এই গোটেই প্ৰসংগখিনিক লৈ মোকাবিলা কৰি এটা ডাঙৰ প্ৰত্যাহ্বান সন্মুখত দেখা পাইছোঁ কৃষি প্ৰধান দেশ হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৃষি মন্ত্ৰী ব্যৰ্থ হৈছে গোটেই কথাখিনি লৈ পেলাই বাৰিষাৰ দিনত কেনেধৰণে এইখন চৰকাৰে সাধাৰণ মানুহক আশ্বস্ত কৰিব পাৰিব আপোনাৰ দৃষ্টিত কি ধৰা পৰিছে অধিক গোটেই কথাখিনিৰ কাৰণে যিটো চৰকাৰখন আমি আগতে কৈছোঁ যে চৰকাৰ অভিভাৱক হিচাপে তেওঁলোকে দেখুৱাব লাগিব যে আমি এই 1 মাহ সংকটত পৰিছে 1.5 মাহ সংকটত পৰিছে ভৱিষ্যত সংকটত নপৰে আমাৰ প্লেনিং এইটো সংস্থাপনৰ প্লেনিং এইটো আমাৰ বাহিৰৰ পৰা অহা ল'ৰাবিলাক আমি এই ক্ষেত্ৰত ব্যৱহাৰ কৰিম আমি বাহিৰৰ পৰা যিবিলাক বস্তু কিনো আজি ধৰক মই উদাহৰণ এটা দিছোঁ কণী প্ৰত্যেক দিনাখন 45 লাখ টকা 45 লাখ কণী আমি বাহিৰৰ পৰা আনো আমি গভৰ্ণমেণ্ট আমি 45 লাখ কণী দৈনিক আনো ভাল দিনত আজি বেয়া দিন আমি নানো অসমত প্ৰডাকশ্যন কৰিম আৰু অসমত প্ৰডাকশ্যন কৰা মানে এই ধৰণৰ কৰিম আমি 700 কোটি টকা কণী কিনা নামত বাহিৰলৈ নপঠাওঁ ইয়াত কৰিম আমি গাহৰি ইয়াতে কৰিম মুৰ্গী ইয়াতে কৰিম মাছ ইয়াতে কৰিম এই ধৰণৰ এটা প্লেনিং যদি চৰকাৰে এই এমাহৰ ভিতৰত বিষয়বিলাকতো বহি আছে এই এমাহৰ ভিতৰত যদি দাঙি ধৰিলেহেঁতেন তেতিয়াহ'লে মানুহবিলাক আশ্বস্ত হ'লহেঁতেন এইটো এটা প্লেনিং ঠিক সেই একেধৰণে যদি চৰকাৰে যে ৰেভিনিউ নাইকিয়া আমি কেনেকৈ ৰেভিনিউখিনি আনিম ক'ৰ পৰা ৰেভিনিউ আনিম অকল পেট্ৰল ডিজেল GSTত আমি বাহিৰত থকা ভেটত থকা পইচাখিনি আমি পাওঁ বাকীখিনি GST চেণ্ট্ৰেল গভৰ্ণমেণ্টে পৰিকল্পনাৰ প্ৰয়োজন সেইখিনি পৰিকল্পনা আমি দেখাব পাৰিব লাগিব কাশ্মীৰ শইকীয়া শেষত খুব চমুকৈ মই মানে দাবী মই আশাহে কৰিব পাৰোঁ যে তেখেতসকলে যেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট কৰিছে আমি দেখি আছোঁ ধন্যবাদ দিবই লাগিব
কিন্তু ঠিক তেনেধৰণে যদি অদীপকন ডাঙৰীয়াই কোৱাৰ দৰে যদি আমাৰ ইকনমিৰ ক্ষেত্ৰত বা আমাৰ সমভাৱে যেনে কেনেকৈ আমাৰ পৰিস্থিতিটো ভাল উন্নত কৰিব পাৰি, আমাৰ কেনেকৈ অৰ্থনৈতিকভাৱে যিটো এই শংকাটো যাতে দূৰ কৰিব পাৰি, যাতে আশ্বস্তৰ কথা আহিছে আশ্বস্তটো যাতে কৰিব পাৰে, তাকে তেখেতসকলক মই সেইটোৱে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে তেনেকুৱা এটা পৰিৱেশ আমাৰ তালৈ নিশ্চয় আহিব, তেওঁলোকে চেষ্টা কৰিব বুলি 1 মিনিটৰ ভিতৰত জয়ন্ত মল্ল ডাঙৰীয়া আপোনালোকে যেনে কৈছে যে মন্ত্ৰীৰ গাড়ীৰ লাইনো দীঘল হৈ আছে মোক আছে, আপোনালোকেও জানে যে চৰকাৰী হেৰিটোতে লিখি দিছে যে ডেপুটি ছেক্ৰেটাৰীলৈকে প্ৰাইভেট গাড়ী আনিব নোৱাৰিব। এই ধৰণৰ কথাবিলাক আজি MP বিলাকৰ 30% চেলাৰী কাট কৰা হৈছে, MP ফাণ্ড 2 বছৰৰ কাৰণে নোহোৱা কৰি দিয়া হৈছে। গতিকে আপুনি এইটো কথা নক'ব যে আমাৰ চৰকাৰখনে এই ধৰণৰ পৰিকল্পনা আছে। যে আজি যদি মোক সোধে যে মই টুৰিজিমৰ পৰিকল্পনা ক'ব পাৰিম, চৰকাৰখনৰ পৰিকল্পনাবিলাক কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে নিদৰ্শন দাঙি ধৰাৰ কথা কৈছোঁ যে যেনেকৈ শিৱসাগৰ গৃহিণীয়ে ক'ব পাৰিছে যে ঘৰখনৰ 6,000 টকাৰ বাজেট 3,000 টকালৈ আমি আনিবলৈ আমি কম্প্ৰমাইজ কৰিম, আমাৰ নিজৰ জীৱন জীৱিকাৰ যিটো প্ৰণালী সেই প্ৰণালীক আমি কম্প্ৰমাইজ কৰিম। কিন্তু এই ক্ষেত্ৰত যে কনভয়ৰ গাড়ীৰ কথা কৈ থকা হৈছে, চৰকাৰী বিষয়া মন্ত্ৰীৰ এক্সপেণ্ডিচাৰৰ কথা কৈ থকা হৈছে, তাক যদি নিদৰ্শন দাঙি ধৰাৰ কথা কয়, আমাৰ DY 365 মুখ্য সম্পাদকৰ আহ্বানত কনভয়ৰ গাড়ী হ্ৰাস কৰিছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, সেই কথা চাগে আপোনাৰ মনত আছে। তেনেধৰণৰ নিদৰ্শন দাঙি ধৰাৰ কথাহে আমি কৈছোঁ। কেৱল সাধাৰণ শ্ৰেণীৰ, কেৱল মধ্যবিত্ত নিম্ন মধ্যবিত্তক টাৰ্গেট কৰি লোৱা হয় নেকি? এনেধৰণৰ প্ৰশ্নবিলাকক লৈ চৰকাৰে যাতে সকলো শ্ৰেণীৰ মানুহক আশ্বস্ত কৰিব পাৰে তেনেধৰণৰ উদাহৰণ দাঙি ধৰাৰ বাবেহে আমি আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আমি জনাব বিচাৰিছোঁ যে আমি আশা কৰা নাই যে অসমত অনাগত দিনত দুৰ্ভিক্ষ আহক। ইয়াৰে আশা কৰি এই বিশেষ অনুষ্ঠানৰ পৰা মই লেনিন খৰবে বিদায় লৈছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।